নমস্কাৰ স্বাগতম জনাইছো আজি হৈছে সিভিল সাৰ্ভিসেছ ডে অৰ্থাৎ অসামৰিক সেৱা দিৱস আজিৰ দিনটো 21 এপ্ৰিলৰ এই দিনটোৰ গুৰুত্ব সদায় থাকে কিয়নো আজিৰ দিনটোতে যিসকল সিভিল সাৰ্ভেন্টছ আছে তেওঁলোকে নিজকে পুনৰবাৰ দেশবাসীৰ হকে বা ৰাইজৰ হকে কাম কৰিবলৈ তেওঁলোক পুনৰবাৰ প্ৰতিজ্ঞাবদ্ধ হয় বা মনত দৃঢ়ভাৱে তেওঁলোকে পুনৰবাৰ আজিৰ এই দিনটোত এটা তেওঁলোকে পণ লয় কিন্তু আজিৰ তাৰিখত আজি বা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি ধৰণে এখন সমাজ আগবাঢ়ি আছে কোভিড-19 ৰ দৰে এটা মহামাৰীৰ সৈতে এটা ভয়ানক পৰিৱেশৰ সৈতে যুঁজ দি আছে আজিৰ তাৰিখত কিন্তু ক'বলৈ গ'লে আটাইকেইগৰাকী এই সিভিল সাৰ্ভেন্টসকল বা প্ৰশাসনিক বিষয়াসকল তেওঁলোকে একেবাৰে সন্মুখৰ পৰা কোভিড-19 ৰ সৈতে যুঁজ দিছে যদিও বা চিকিৎসকৰ দৰে তেওঁলোকে যুঁজ দিয়া নাই কিন্তু সমাজখনক একত্ৰিত কৰি ৰাখিবলৈ চৰকাৰৰ নীতি নিৰ্দেশনাখিনি সঠিকমতে পালন কৰাৰ ক্ষেত্ৰত বা ৰাইজক সহায় কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি সঠিকভাৱে ষ্ট্ৰিমলাইন কৰাৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা এওঁলোকে ৰূপায়ণ কৰি আছে সেইবাবে আজিৰ তাৰিখত প্ৰথমে মই তেওঁলোকক আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছো যে এই কষ্টৰ সময়ত বা এই জটিল পৰিস্থিতিৰ সময়ত তেওঁলোকে নিজকে সম্পূৰ্ণৰূপে নিয়োগ কৰিছে সমৰ্পণ কৰিছে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাইজৰ সৈতে বা ৰাইজৰ বাবে উচৰ্গা কৰিছে প্ৰতিগৰাকীয়ে নিজকে আৰু এই বিষয়টো লৈ তেওঁলোকে কি ধৰণৰ চ্যালেঞ্জেছ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কি অৱস্থা তেওঁলোকে কাম কৰিছে ঘৰলৈ নিশ্চয়কৈ সকলোৰে এখন ঘৰ থাকে তেওঁলোক ঘৰলৈ কি ধৰণে উভতি গৈছে ইয়াৰ পিছত পৰিস্থিতি যি হ'ব তাৰ কি ধৰণে মোকাবিলা কৰিব এই বিষয়খিনি আলোচনা কৰিবলৈ স্বাগতম জনাইছো ডিবেট 18 লৈ স্টুডিওত এগৰাকী অতিথি আছে মোৰ সৈতে মই প্ৰথমে তেওঁক চিনাকি কৰাই দিবলৈ বিচাৰিম ডিৰেক্টৰ ডিআইপিআৰ অনুপম চৌধুৰী ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক নমস্কাৰ লগতে মোৰ সৈতে নগাঁৱৰ পৰা নগাঁও আৰক্ষী এসপি স্বাগতম জনাইছো আপোনাক অভিজিত গৌৰৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নগাঁৱৰ পৰা তেওঁ মোৰ সৈতে সংযুক্ত হৈছে আৰক্ষী অধীক্ষক গৰাকী আৰু লগতে খন্তেক সময় পিছতে মই সংযুক্ত হম কমিশনাৰ অফ পুলিচ আৰক্ষী আয়ুক্ত গুৱাহাটীৰ পৰা মুনা প্ৰসাদ গুপ্তাৰ সৈতে মই তেখেতকো স্বাগতম জনাইছো মই কিছু সময় পিছতে তেওঁৰ সৈতে সংযুক্ত হম মই মোৰ ষ্টুডিঅ'ৰ অতিথি গৰাকীৰ পৰা আৰম্ভ কৰিছো এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে প্ৰথমে শুভেচ্ছা আজিৰ দিনটোৰ বাবে কিন্তু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে আজিৰ দিনটো কিমান কঠিন আজিৰ পৰিস্থিতিত এতিয়া সব মানে প্ৰশাসনিক বিষয়া হিচাপে আমি কি কৰো এটা দলৰ নেতৃত্ব দিও বা আমাৰ যিবিলাক এক্সিকিউটিভ হেড বুলি কওঁ আমি আমাৰ অসমৰ আমাৰ এক্সিকিউটিভ আটাইতকৈ উচ্চতম এক্সিকিউটিভ হেড হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি বিষয়াসকলে আমাৰ উদ্ধতন কৰ্তৃপক্ষ আছে আমাৰ লগত যিসকলে কাম কৰে একদম নিম্নবৰ্গৰ সহায়কজনলৈ নিম্নবৰ্গৰ কৰ্মচাৰীজনলৈকে আদি কৰি আমি আটাই এটা দল হিচাপে কাম কৰো আৰু এই মুহূৰ্তত আমাৰ এই কামৰ যিটো গুৰুত্ব সেইটো সৰ্বাধিক এই সৰ্বাধিক কিয়নো আপোনালোকৰ নেতৃত্বৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰিছে হেতুটো হয় কিন্তু আমি নেতৃত্ব মানে এটো অকল নেতৃত্ব দি যে আমি হুকুম দিম অকল হেতুৱে নহয় তেওঁলোকৰ গোটেই মানুহখিনিৰ সুবিধা অসুবিধাটো লৈ যিটো দলে কাম কৰিব তেওঁলোকৰ সুবিধা অসুবিধা গোটেইখিনি আমি চাই পেলাই সমাজখনৰ কাৰণে দেশখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে জনসাধাৰণৰ কাৰণে যাতে এই কঠিন সময়ত তেওঁলোকে ঘৰত সোমাই থাকি বা তেওঁলোকৰ যদি কেতিয়াবা অত্যাৱশ্যকীয় প্ৰয়োজনত ওলাবলগীয়া হয় সেই গোটেইখিনি তেওঁলোকক সহযোগ কৰি সহায় কৰি তেওঁলোকে যাতে অসুবিধা নোপোৱাকে গোটেই সিস্টেমটো চলি থাকে তাৰ কাৰণে আমি আটাই একেলগে আমি কাম কৰি আছে মোৰ সৈতে যেহেতু আৰক্ষী আয়ুক্ত সংযুক্ত হৈছে মুনা প্ৰসাদ গুপ্তা ডাঙৰীয়া স্বাগতম জনাইছো প্ৰথমে শুভেচ্ছা কিমান চ্যালেঞ্জিং হৈছে কিমান প্ৰত্যাহ্বানপূৰ্ণ হৈছে আৰক্ষীৰ বাবে আজিৰ এই পৰিস্থিতিত এই ধৰণে কাম কৰি যোৱাটো প্ৰথমে সেয়া জানিবলৈ বিচাৰিম ধন্যবাদ আজিৰ যেটো পৰিস্থিতি এই পৰিস্থিতিটো সকলোৰ কাৰণে চ্যালেঞ্জিং অকল আৰক্ষীৰ কাৰণেই নহয় কাৰণ আমি এটা খুব জটিল সমস্যাৰ মাজেৰে গৈ আছো করোনা ভাইৰাছক লৈ এটো বিশ্বব্যাপী এটা সমস্যা আৰু ই এটা খুব কঠিন সমস্যা আৰু ইয়াৰ লগত যুঁজ কৰিবৰ কাৰণে সকলোৱে প্ৰস্তুত হৈছে সকলোৱে লগ লাগি ইয়াৰ লগত কাম কৰিছে আৰক্ষীও কাম কৰি আছে গতিকে এটো সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান আৰু ডাঙৰ চ্যালেঞ্জ আৰু আমি সকলোৱে এই চ্যালেঞ্জটো ফেস কৰিবলৈ প্ৰস্তুত হৈছো আৰু এই করোনাৰ বিৰুদ্ধে যেটো যুদ্ধ হেতুত আৰক্ষী সম্পূৰ্ণৰূপে ৰাইজৰ লগ লাগি কাম কৰি গৈ আছে আৰক্ষী কঠোৰ হ'বলগীয়া হৈছে
কৰবাত হয়তো লাঠি চলাবলগীয়া হৈছে, কৰবাত আপোনালোকে হয়তো কোনো বৃদ্ধ লোক তেওঁলোকৰ ঘৰত আৰু কোনো নাথাকে, তেওঁলোকক ঔষধ পাতি আপোনালোকে যোগান ধৰিছে, বাটৰ একেবাৰে কুকুৰকেইটাৰ পৰ্যন্ত খোৱা বস্তুখিনি আপোনালোকে যোগান ধৰিছে আৰক্ষীৰ ফালৰ পৰা। কিন্তু তাৰ মাজতো কেতিয়াবা আপোনালোক সমালোচনাৰ সন্মুখীন হৈছে, ৰাইজ ওলাই আহিছে, ৰাইজক আপোনালোকে মান্তি কৰিব পৰা নাই, তাত নিজকে কিমান সফল হোৱা বুলি ভাবিছে, পৰিস্থিতিৰ সৈতে নিজে কি ধৰণে প্ৰস্তুত হৈছে? ধন্যবাদ জনাম। এইটো ইয়াত দুই ধৰণৰ কাম বেছিকৈ আৰক্ষীয়ে কৰিবলগীয়া হৈছে বেছিকেলি। এটা হ'ল লকডাউনটো এনফৰ্চ কৰা, আৰু দ্বিতীয়তে যিখিনি এচেঞ্চিয়েল ছাৰ্ভিচেছ আছে সেইখিনিক ফেচিলিটেট কৰা। আৰু যিহেতু লকডাউনৰ সময়ত বহুত লোক এনেকুৱা আছে যিসকল লোকে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কাৰণ লকডাউনৰ সময়ত যিটো নৰ্মেল ছাৰ্ভিচেছ সেইখিনি চলিব পৰা নাই। কাৰণ সেইটো কাৰণে বহুত কিছুমান লোক আছে যিসকল লোকে ধৰক কোনোবা লোকে খাদ্য সামগ্ৰী পোৱা নাই, কোনোবা লোকক মেডিকেল এছিষ্টেঞ্চ লাগে, মেডিচিন লাগে ইত্যাদি। গতিকে আৰক্ষী আটাইখিনি কামৰ ৰাইজক সহায় সহযোগ কৰিছে। লকডাউন এনফৰ্চ কৰিবৰ কাৰণে নিশ্চয় আৰক্ষীয়ে কঠোৰ হৈছে, কাৰণ হ'ব লাগিব। লকডাউনৰ বাহিৰে এই কৰোণা মহামাৰীৰ লগত যি আমাৰ যুদ্ধ হৈ যিটো যুঁজ, সেইটো যুঁজত যদি আমি ছাকচেছফুল হ'ব লাগে তেতিয়াহ'লে লকডাউনটো সম্পূৰ্ণৰূপে ছাকচেছফুল হ'ব লাগিব। গতিকে আৰক্ষীয়ে কঠোৰভাৱে লকডাউনটো এনফৰ্চ কৰি আছে আৰু কৰি যাব। ইয়াৰ লগতে যিসকল লোকক সহায় বা যিসকল লোকে কিছু বিপদত পৰিছে সেই সকল লোকক আৰক্ষীয়ে বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মই নগাঁৱৰ পৰা নগাঁও আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। অভিজিত গৌৰৱ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। প্ৰথমে শুভেচ্ছা আজিৰ দিৱসটিৰ বাবে। কিন্তু তাৰ লগতে মই সুধিবলৈ বিচাৰিম যে মানসিক চাপ, আমি দেখিছিলোঁ আজি দুদিনমান আগতে আপোনালোকৰ কাৰ্যালয়ত আপোনালোকে 2 মিনিটৰ জিৰণি লৈ আপোনালোকে বিহু মাৰিছিল বা অকণমান সময় ধেমালিৰ মাজেৰে আপোনালোকে পাৰ কৰিছিল। কিন্তু তাৰ মাজতে মানসিক চাপ এইখিনি সময়ত সুধিবলৈ বিচাৰিম যে কিমান আছে, মেণ্টেলি কিমান প্ৰেছাৰ ল'বলগীয়া হৈছে? नमस्कार। प्रथमतः तो मैं धन्यवाद जनाइछु न्यूज 18 आसाम। I just wanted to say here that every day is new for us and we haven't done this before, so every day we have to innovate, and we don't know how much hours we have to work. We are working for 16 hours, 18 hours, sometimes 24 hours also. So for that matter we have to keep our energy high. That's why we did some innovation 2 days back. We told our people to take a 2-minute break on a Bihu dance. So this is how we keep our people motivated, we keep their morale high. And I want to say on camera, I want to say to all people of Assam, we are highly motivated. As far as Nagaon police is concerned, we are highly motivated, and people of Nagaon are also cooperating with us, and we are ensuring 100% lockdown. And our strategy is two-pronged. Those who are not following lockdown, we are taking strict action, and those people who are facing hardship, poor people, elderly people, we are providing all possible help. लोगों को समझाना कितना मुश्किल होता है कुछ परिस्थितियों में? बिल्कुल, जैसे आपने कहा कि लोगों को समझाने की बात है, ये पहली बार हो रहा है और किसी को पता नहीं है कि कितने दिन होगा, किसी को पता नहीं कि अगला इंस्ट्रक्शन क्या हुआ गवर्नमेंट का। और ये भी है कि दुश्मन जो है हमारे सामने वो दिख नहीं रहा है हमको, इसे इनविजिबल एनिमी। तो कभी कभी लोगों को लगता है कि करना क्या है। तो इन परिस्थितियों में लोगों को समझाना, पुलिस को दोनों रोल करना पड़ता है, पुलिस को टीचर का भी रोल करना पड़ता है, लोगों को डूज एंड डोंट समझाना, और पुलिस को जो अपना कोर रोल है स्ट्रिक्ट होना, लोगों के ऊपर एक्शन लेना, दोनों भी रोल करना पड़ता है। हमको बहुत प्रॉब्लम्स आती है, लेकिन अभी तक जो है, शुरू में प्रॉब्लम आई हमको, लेकिन अभी लोग अच्छे से कोऑपरेट कर रहे हैं और हम लॉकडाउन जो है
with government instruction, with government guideline 100% implement कर पा रहे हैं अभी। ধন্যবাদ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মনপ্ৰসাদ গুপ্তা ডাঙৰীয়া, কৰবাত আমি দেখিছিলোঁ, আমি দুদিন পূৰ্বে কৰবাত এটা ভিডিঅ' দেখিছিলোঁ যে আৰক্ষীয়ে পুলিচে কোনো এখন ঠাইত যমৰাজৰ ৰূপ ধাৰণ কৰিছে আৰু সেই গেটআপ লৈ ৰাজপথত ভয় খুৱাইছে লোকক যে অযথা আপোনালোক বাহিৰলৈ ওলাই নাহিব। কৰবাত আমি দেখিছোঁ যে আৰক্ষী এগৰাকী ট্ৰাফিক পইণ্টত যেতিয়া তেওঁ থিয় হৈ আছে, তেওঁ এটা কৰোণা ভাইৰাছটোৰ আকৃতিৰ বা আকাৰৰ এটা মুখা এখন পিন্ধি লৈ তেওঁ তাত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আছে। এইখিনি পৃথক কথা, কিন্তু কৰবাত এই অভিযোগ এটা যে উত্থাপন হৈছে যে আৰক্ষী কঠোৰ হৈছে, লাঠি চলাবলগীয়া হৈছে, তাত কি ক'বলগীয়া আছে? আৰক্ষী যথেষ্ট কঠোৰ হৈছে, এই ধৰণৰ এটা সমালোচনা আহিছে সময়ে সময়ে। কিন্তু দুই এটা জেগাত হয়তো বল প্ৰয়োগ কৰিবলগীয়া হৈছে, কিন্তু সেইটো এটা খুব ৰুটিন নহয়, সেইটো এটা আইচলেটেড দুই এটা ইনচিডেণ্ট হৈছে নিশ্চয়। আৰু কিন্তু আৰক্ষীয়ে এইটো সময়ত যিটো আপুনি ইতিমধ্যে কৈছে যে বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছে, বিভিন্ন ক্ৰিয়েটিভ ৱেত আৰু যিমান কমিউনিকেশ্যন চেনেল আছে তাৰ দৰে যাতে ৰাইজসকল সজাগ হয়, যিটো লকডাউনৰ যিটো গুৰুত্ব তাক যাতে ৰাইজসকলে উপলব্ধি কৰে আৰু কৰোণা মহামাৰীৰ যিটো ভয়াৱহতা তাৰ যিটো ভয়াৱহ পৰিমাণ হ'ব পাৰে সেইটো যাতে ৰাইজে বুজি পায়, তাৰ কাৰণে ৰাইজে বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ পুলিচে বিভিন্ন আৰক্ষী হওক বা বিভিন্ন চৰকাৰী চেনেলৰ যোগেদি ৰাইজক সজাগ কৰাৰ এটা চেষ্টা কৰা হৈছে। আৰু দুই এটা জেগাত যদি আৰক্ষী কঠোৰো হ'বলগীয়া হৈছে, য'ত ৰাইজে লকডাউনটো কোনোবা লোকে লকডাউনটো ভংগ কৰিছে, তেনে ক্ষেত্ৰত আইনগতভাৱে ব্যৱস্থা ল'বলগীয়া হৈছে। আপুনি কৈছে যে আপোনালোকে কৰবাত টিচাৰৰ ভূমিকা ল'বলগীয়া হৈছে বা ইয়াৰ পূৰ্বৰ বক্তাগৰাকীয়েও কৈছে, সেই শিক্ষকগৰাকীৰ ভূমিকা ল'বলৈ যোৱাৰ সময়ত এই সমালোচনাটো আহিছে যে আৰক্ষী শিক্ষকৰ ভূমিকা আৰু অধিক ল'ব নোৱাৰে নেকি লাঠি চলোৱাৰ পূৰ্বে? এইখিনি কথা ৰাইজৰ কথা বা বিভিন্নজন সচেতন লোকৰ কথা। আৰক্ষীয়ে হয়তো যদিও বা আৰক্ষীৰ ধাৰণাটো সলনি হৈছে এইকেইটা দিনত লকডাউনত, কিন্তু এইখিনি অলপমান কৰিব পৰা যায় নেকি? নিশ্চয়, আৰক্ষীয়ে সেই ৰোলটো পৰ্যায় যিমান পাৰি সিমান বেছি শিক্ষকৰ ৰোলটো লৈ যাতে এই লকডাউনটো সম্পূৰ্ণৰূপে কৰিব পাৰি তাৰ কাৰণে প্ৰচেষ্টা চলাইছে। আৰক্ষীৰ কাৰণেও এইটো এটা অভাৰ এ পিৰিয়ড অফ টাইম লাৰ্ণিং এক্সপিৰিয়েঞ্চ, যিহেতু এইটো এটা যিটো পৰিস্থিতি কৰোণা মহামাৰীক লৈ যিটো পৰিস্থিতি হৈছে, এইটো এটা আনএক্সপেক্টেড এটা চিটুৱেশ্যন, য'ত এই যিখিনি ব্যৱস্থাও লোৱা হৈছে এইটো এটা নতুন গোটেই লকডাউন প্ৰচেছটো এটা সকলোৰে কাৰণে নতুন এক্সপিৰিয়েঞ্চ। গতিকে আৰক্ষীও অভাৰ এ পিৰিয়ড অফ টাইম এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ হৈছে। আৰু আমাৰ কাম কাজতো আমি আৰু ভালকৈ যাতে আমি এইটো কৰিব পাৰোঁ, ৰাইজে যাতে লকডাউনটো সম্পূৰ্ণৰূপে ছাকচেছফুল হয় আৰু গোটেই ব্যৱস্থাটো যদি সুকলমে হয় তাৰ কাৰণে চেষ্টা চলাই থকা হৈছে। হয়, মই পুনৰ আহিম আপোনাৰ ওচৰলৈ, কিন্তু তেখেতসকলে কৈছে যে যথেষ্ট চেলেঞ্জিং হৈছে আমাৰ সকলোৰে বাবে এটা নতুন পৰিস্থিতি। নতুন পৰিস্থিতিৰ এই ধৰণৰ পৰিস্থিতিৰ বাবে আপোনালোকে যিহেতু এটা বিশেষ ট্ৰেইনিং এটাৰ মাজেৰে আহে, এই ধৰণৰ পৰিস্থিতিৰ ট্ৰেইনিংটো ক'ৰবাত দিয়া হয় নে অকণমান জানিবলৈ বিচাৰিছোঁ। চব কথাটো এনেকুৱা যে অভিজ্ঞতা এটা বৰ ডাঙৰ সম্পদ। গতিকে আমি প্ৰশাসনিক বিষয়া বা চিভিল ছাৰ্ভেণ্টবিলাকে আমি চাকৰিত সোমোৱাৰ আগৰে পৰাই যি ধৰণৰ মানসিক প্ৰস্তুতি লৈ আমি চাকৰিত সোমালোঁ, যে আত্ম উৎসৰ্গাৰ মনোভাৱ আৰু দেশৰ প্ৰতি জাতিৰ প্ৰতি আমি যিখিনি আমি কৰিবলগীয়া আছে আমি যাতে কৰিব পাৰোঁ, সেইখিনি কৰি আত্মসন্তুষ্টি লাভ কৰা আমাৰ এটা মূল উদ্দেশ্য। আমি যেতিয়া চাকৰিত সোমালোঁ, আমি বেলেগ বেলেগ ধৰণৰ আমি পৰিৱেশ পাওঁ, পৰিস্থিতি পাওঁ। ধৰক আমি হঠাৎ কেতিয়াবা ধুমুহা আহে, বানপানী আহিলে বা যিকোনো ধৰণৰ আন্দোলন হ'ল,
কিবা সশস্ত্ৰ সংগ্ৰাম হ'ল কৰবাৰ তাৰ কিবা এটা আমি পালোঁ এতিয়া সেইবিলাক মোকাবিলা কৰোঁতে যিখিনি অভিজ্ঞতা আমি পাওঁ সেই অভিজ্ঞতাখিনিয়ে আমাৰ বহুতখিনি কামত আহে আৰু প্ৰশাসনত যিখিনি মানুহ আছে তেওঁলোকৰ দায়িত্ববোধটো খুব ডাঙৰ কথা তেওঁলোকৰ দায়িত্ববোধটো থাকিলে দায়িত্ববোধ যদি আপোনাৰ থাকে আপোনাৰ তেতিয়া আত্মসংযম আত্মপ্ৰত্যয় আপুনি পাই যাব আপোনালোকক কোৱা হয় যে এখন যদি আমি এই প্ৰশাসনিক যি ব্যৱস্থা এই চিষ্টেমটোৰ মেচিনাৰীটোৰ আপোনালোকক বেকবন ৰাজহাড়ডাল বুলি মেৰুদণ্ড বুলি কোৱা হয় তেনে পৰিপ্ৰেক্ষিতত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ যদি আপোনালোকে কাম কাজ চাই আৰক্ষী হওক বা আপোনালোকে হওক একোটা বিভাগৰ একেবাৰে আপোনালোকৰ উচ্চপদস্থ বিষয়াগৰাকীৰ পৰা একেবাৰে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনলৈকে আপোনালোকে বুজাবলগীয়া হয় যে এইখিনি সময়ত আমি একেলগে ৰাইজৰ বাবে কাম কৰিব লাগিব আমাৰ ছুটি নাই সেইখিনিত কিমান সমস্যা আহি পৰে সমস্যা বৰ বিশেষ মই নাই পোৱা কাৰণ আপোনাৰ প্ৰথম কথাটো হ'ল আপুনি যিটো অনুষ্ঠানত আছে আপোনাৰ পৰিৱেশটো প্ৰথম অনুধাৱন কৰি লৈ ভালকে তাতে সমস্যা হয়তো সৰু সুৰা যে দুই এটা নাথাকে মই নকওঁ কিন্তু আপুনি সেইখিনি পাৰিব লাগিব সেই যে টিম স্পিৰিট বুলি কওঁ আমি গোটেই দল হিচাপে কাম কৰা যিটো এটা ফেমিলি হিচাপে কাম কৰা যিটো মনোভাৱ সেইটো আনিব পাৰিব লাগিব আৰু সেই সহযোগখিনি আমি পাইছোঁ আমি সদায় পাওঁ আমি কাৰণ আমাৰ বাকী যিখিনি বিষয়া কৰ্মচাৰী আছে একদম চতুৰ্থ বৰ্গৰ কৰ্মচাৰীটোলৈকে প্ৰত্যেকৰে এটা আত্ম উৎসৰ্গাৰ মনোভাৱ বিশেষকৈ জনসংযোগত মই যিটো পাইছোঁ আৰু আমাৰ প্ৰায় গোটেই অসমত আমাৰ জিলাসমূহত জিলা তথ্য আৰু জনসংযোগ বিষয়া আছে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া আছে আৰু আমাৰ বহুত কৰ্মচাৰী প্ৰায় 500ৰ ওপৰ আমাৰ গোটেই এমপ্লয় আছে এই গোটেই দলটোৱে মই যদিও গুৱাহাটীৰ পৰা নেতৃত্ব দি আছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্ব মাননীয় মিডিয়া উপদেষ্টা মহোদয়ৰ নেতৃত্বত আমি যিখিনি কৰি আছোঁ আমি দল হিচাপে কৰি আছোঁ প্ৰতিটো মুহূৰ্ততে মই তেওঁলোকৰ খবৰ লওঁ তেওঁলোকে আমাৰ খবৰ লয় আৰু যিটো আমি কোঅৰ্ডিনেশ্যন বুলি আমি যাক কওঁ সেইটো যিমান দৃঢ় হয় আপোনাৰ আপুনি সিমানে সফল হ'ব মই ডিব্ৰুগড়ৰ পৰা যেহেতু ডক্টৰ নৱজ্যোতি গগৈ আমাৰ সৈতে সংযুক্ত হৈছে তেখেত যুটীয়া সঞ্চালক স্বাস্থ্য বিভাগ ডিব্ৰুগড় মই আপোনাক স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ বিশেষ এটা গুৰুত্ব আছে এওঁলোক প্ৰশাসনিক বিষয়া হিচাপে কিন্তু আপুনি হয়তো সেই পৰীক্ষাৰ মাজেৰে নগৈ কিন্তু সেই একেধৰণে আপুনি জইণ্ট ডিৰেক্টৰ হিচাপে আপুনি এই মুহূৰ্তত আপুনি দায়িত্বভাৰ চম্ভালি আছে বা একেবাৰে ফ্ৰণ্ট লাইনত আপুনি কাম কৰি আছে আৰু কোভিড-19ৰ যেতিয়াৰে পৰা এই ভয়াৱহতাখিনি আৰম্ভ হৈছে তেতিয়াৰে পৰা আমি আপোনাক দেখি আছোঁ যে আপুনি এইখিনি দিন ৰাতি আপুনি একাকাৰ কৰি কাম কৰি আছে কিমান সমস্যা হয় বা কি চেলেঞ্জেছ থাকে প্ৰথমে সেয়া জানি ল'বলৈ বিচাৰিম পোনপ্ৰথমে আজি মই সকলো এডমিনিষ্ট্ৰেটিভ ষ্টাফ হওক চিভিল ছাৰ্ভেণ্ট পুলিচ হওক এডমিনিষ্ট্ৰেটিভ হওক সকলোকে বিষয়া কৰ্মচাৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই দিনটোত ন' ৱাণ্ডাৰ দে কল দ্য ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া আজি এই পৰিপ্ৰেক্ষিতত পেণ্ডেমিক গোটেই ভাৰতবৰ্ষত বা গোটেই পৃথিৱীতে যিটো ত্ৰাসৰ সৃষ্টি কৰিছে এইটো অকল এটা বিভাগে বা চিকিৎসা বিভাগে টেকল কৰা সিমানটা উজু কথা নহয় ইয়াত আমাৰ কাম কৰাৰ সমন্বয় লাগিব আমাৰ সাহস লাগিব স্কিল লাগিব আৰু কি ধৰণে আমি সমন্বিতভাৱে সকলোৱে সমন্বয় একেলগে মিলি এডমিনিষ্ট্ৰেশ্যন হওক পুলিচ বিভাগ হওক বাকীবিলাক বিভাগৰ লগত একেলগে মিলি ৰাইজৰ সহযোগত আমি যুদ্ধ কৰিব লাগিব এইটো এটা বৰ আনইউজুৱেল চিটুৱেশ্যন যিটো চিটুৱেশ্যন আজি জীয়াই থকা কোনো মানুহে হয়তো এতিয়ালৈকে ফেচ কৰা নাছিলে 1918 চনত হৈছিলে চ' এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰিবলৈ যাওঁতে তৎক্ষণাতে যেতিয়া আহিছে ইণ্ডিয়াত যি ধৰণে হৈ আছে যুদ্ধখন এই যুদ্ধখন কৰিবলৈ যাওঁতে আমাৰ বিভাগটোৰ প্ৰত্যেকজন কৰ্মচাৰীও ভয় নোখোৱা নহয় সকলোৱে ভয় খাইছে ভয়টো চবৰে লাগিব কিন্তু কথা হ'ল কি আমি যদি গোটেইখিনি একেলগে মিল হৈ পেলাই যুঁজো হয়তো এই চাইণ্টিফিক পদ্ধতিৰে ইটোৱে সিটোৰ কথা বুজি পাওঁ আৰু ইজনে সিজনক যদি সহায় কৰোঁ ইটো ডিপাৰ্টমেণ্টক সহায় কৰি পেলাই আমি যদি আগবাঢ়ি যাওঁ আমি নিশ্চয় জয়ী হ'ম এতিয়া দেখিছে যিমানবিলাক এডমিনিষ্ট্ৰেটিভ ষ্টেপ লোৱা হৈছে ৰিগাৰ্ডিং টু কণ্ট্ৰল কোভিড-19 যদি গ্ৰাফটো চাই এই গ্ৰাফটো দেখি পাব এটা ষ্টেপ লেডাৰ টাইপত গ্ৰ' কৰি আছে ইণ্ডিয়াত ইটছ নট লাইক আদাৰ কাণ্ট্ৰিজ বেলেগ কাণ্ট্ৰিবিলাকৰ নিচিনা নহয় আমেৰিকাত নেকি যিদৰে থিয়কৈ গ্ৰাফডাল উঠি আছে আমাৰ সেই ষ্টেপ লেডাৰ টাইপত উঠাটোত তাত এডমিনিষ্ট্ৰেশ্যনৰ বহুত ডাঙৰ ভূমিকা আছে এই লকডাউন ইমান ছাকচেছফুলি লকডাউন হৈছে যে সেইটো সময়ত এটা ষ্টেপ লেডাৰ টাইপৰ ষ্টেপৰ নিচিনাকৈ হৈ লাহে লাহে যে উঠিছে সেইটো সময়তে উই আৰ বাইং টাইম এই কোভিড-19 ফাইটটো কৰোঁতে ইফ ইউ কেনট বাই টাইম উই কেনট প্ৰিপেয়াৰ আৱাৰছেল্ফ চ' এই বাইং টাইম সময়খিনিতে আমি আমাকে প্ৰিপেয়াৰ কৰিবলৈ সাজু হৈছোঁ কম্পেৰেটিভলি আপুনি যদি ডিব্ৰুগড়ৰ কথা কওঁ ডিব্ৰুগড়টো আমাৰ উপায়ুক্ত মহোদয় হওক
বিভিন্ন চাৰ্কুল অফিচাৰবিলাক হওক, তেওঁলোকে ট্ৰেইন ষ্টেচনত, ৰেলৱে ষ্টেচনত, গাঁওবুঢ়াসকলে হওক, বাহিৰৰ পৰা অহা যিবিলাক ইমিগ্ৰেণ্ট মানুহ আছিলে তেওঁলোকৰ খবৰ আমাক দিছিলে, সঠিকভাৱে আমি পাইছিলোঁ। আৰু নিজামুদ্দিনৰো সৰহসংখ্যক মানুহ 24 ঘণ্টাতে আমি উলিয়াবলৈ সমৰ্থ হৈছিলোঁ। খুব সোনকালে উলিয়াইছিলোঁ, সোনকালে আমি কোৱাৰেণ্টাইন কৰিছিলোঁ। আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই আমি কোৱাৰেণ্টাইন পদ্ধতিটো আৰম্ভ কৰিছিলোঁ ইয়াত ডমেষ্টিক এয়াৰটাইমত। ডমেষ্টিক এয়াৰটাইমত প্ৰথম ইণ্ডিয়াত হয়তো প্ৰথম আমি সকলোৰে সহযোগিতাত এইখিনি সম্ভৱ হৈ উঠিছে। মই আৰু কিছু প্ৰশ্ন লৈ আহিম আপোনালৈ, কিন্তু এটা বিৰতিৰ সময় হৈছে। মই প্ৰথমে বিৰতি এটা ল'ম। এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। চিভিল ছাৰ্ভিচেছ ডে অসামৰিক সেৱা দিৱস আজি, আৰু আজিৰ পৰিপ্ৰেক্ষিতত, আজিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যথেষ্ট এই দিৱসটিৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে, বা দিৱসটো বুলি নকওঁ, যিখিনি এই প্ৰশাসনিক বিষয় বা এই চিভিল ছাৰ্ভিচেছৰ সৈতে যিখিনি জড়িত হৈ আছে বিষয়াখিনি, এই বিষয়খিনিৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আটাইতকৈ সন্মুখত গৈ তেওঁলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে। মই আৰক্ষী আয়ুক্ত ডাঙৰীয়াৰ ওচৰলৈ পুনৰবাৰ যাম। হাউ ডিফিকাল্ট বা চেলেঞ্জিং ইজ ইট টু এলে ফিয়াৰ্ছ, যিখিনি আপোনাৰ কনিষ্ঠবলজনলৈকে আপুনি বুজাবলগীয়া হয়তো হৈছে যে হয় আমি সামাজিক দূৰত্ব বজাই আমি চেক পইণ্টত থাকিব লাগিব, বা আমি এইখিনি চোৱা চিতা কৰিব লাগিব, আমি তালাচীখিনি কৰিব লাগিব, মানুহক নীতি নিয়ম মানিবলৈ আমি ক'ব লাগিব। তেওঁলোকৰো এজন আপোনালোকৰ নিজৰ পৰিয়াল আছে, কিন্তু তেওঁলোকৰো প্ৰতিগৰাকীৰে হয়তো ঘৰত কাৰোবাৰ কেঁচুৱা আছে, কাৰোবাৰ হয়তো ঘৰত বৃদ্ধ পিতৃ মাতৃ আছে। তেওঁলোকক কি ধৰণে বুজাইছে, কি ধৰণে তেওঁলোকক ক'বলৈ গ'লে নেতৃত্ব দিছে? চাওক, আৰক্ষীত যিসকলে জইন কৰে তেওঁলোকে এটা আমাৰ ট্ৰেইনিঙৰ মাজেদি যায়, ট্ৰেইনিং কৰে। তাৰপিছত জেনেৰেলি আৰক্ষীৰ লোকসকল যিকোনো এটা ডিফিকাল্ট চিটুৱেশ্যন ফেচ কৰিবৰ কাৰণে প্ৰস্তুত থাকে। ঠিক তেনেকৈ এই পৰিস্থিতিটো আহিছে, এইটো আৰক্ষীয়ে ইয়াক ফেচ কৰিছে আৰু ছাকচেছফুলি আগবঢ়াই এই চিটুৱেশ্যনত কাম কৰি গৈ আছে। আৰু পাৰ্টিকুলাৰলি কৰোণাৰ যি এটা সাৱধানতা ল'ব লাগে আৰক্ষীৰ লোকসকলে, তেওঁলোকক আমি ইয়াৰ বিষয়ে ব্ৰিফিং কৰিছোঁ। তেওঁলোকক ইয়াৰ কাৰণে যিখিনি লাগতিয়াল প্ৰটেক্টিভ সামগ্ৰী, যেনেকৈ মাস্ক হওক বা গ্লাভছ হওক বা হেণ্ড চেনিটাইজাৰ, চাবোন ইত্যাদি যোগান দিয়া হৈছে। আৰু সময়ে সময়ে তেওঁলোকক আমাৰ ছিনিয়ৰ অফিচাৰসকলে ব্ৰিফ কৰে যে তেওঁলোকে কেনেকৈ কৰিব লাগে। আমাৰ আৰক্ষীৰ চিকিৎসকো আছে, তেওঁলোকৰো ছাৰ্ভিচ লোৱা হয়, তেওঁলোকেও আমাৰ মানুহখিনিক ব্ৰিফ কৰে যাতে এই কৰোণা মহামাৰীৰ সময়ত কেনেকৈ ডিউটি কৰিব লাগে যাতে তেওঁলোকে সুৰক্ষিত থাকে। তেওঁলোকে নিজৰ ঘৰৰ ডিউটিৰ পিছত যদি নিজৰ ঘৰত যায় তেতিয়াহ'লে কি কৰিব লাগে, তেওঁলোকে কেনেকৈ ড্ৰেছটো ৰাখিব লাগে, জোতাযোৰ কেনেকৈ খুলিব, ক'ত ৰাখিব, খিনি প্ৰিকশ্যনেৰী মেজাৰ ল'ব, এইখিনিৰ বিষয়ে তেওঁলোকক বিশেষভাৱে ব্ৰিফ কৰা হয়। আৰু যিখিনি প্ৰটেক্টিভ ইকুইপমেণ্ট সেইখিনি দিয়া হৈছে। ধন্যবাদ মোক এইখিনি সময় দিয়াৰ বাবে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সামগ্ৰিক ৰূপত এইখিনি কথা বুজালে, আৰু মই তেখেতৰ পৰা বিদায় লৈছোঁ অনুষ্ঠানত। কিন্তু মই অভিজিত গৌৰৱ ডাঙৰীয়াৰ ওচৰলৈ লৈ যাম এই প্ৰশ্নটো, যে ক'ৰবাত মই সেই ধৰণৰ ভিজুৱেলছো মোৰ হাতত আছে, যে ক'ৰবাত দেখা গৈছে যে আৰক্ষীয়ে বা প্ৰশাসনিক বিষয়াসকলে যি কৰিছে, চিকিৎসকসকলে যিখিনি কৰিছে, চিকিৎসকক গৈ আক্ৰমণৰ ঘটনা ঘটিছে। ধুবুৰীতো তেনেকুৱা ঘটনা ঘটিছে যে আৰক্ষীৰ দললৈ চোচা লোৱা হৈছে, আৰক্ষীৰ আক্ৰমণ কৰা হৈছে। কেতিয়াবা দুখ লাগে, দুখ নিশ্চয় লাগিব, কেতিয়াবা ভাবিবলৈ বাধ্য কৰে কিয় এই ধৰণৰ এটা পৰিস্থিতি হৈছে। ये मैं बहुत बताना चाहता हूँ कि एक्सेप्शनल है, बहुत कम जगह हुए होंगे ऐसे घटना, लेकिन सभी पुलिस वालों को हमने ब्रीफ कर दिया है, सभी पुलिस वालों को बता दिया है कि जो भी इसेंशियल सर्विसेज है उसको रोकना नहीं है, और जहाँ पे भी इसेंशियल सर्विसेज देने वाले लोग जाते हैं, उनका व्हीकल जाते हैं, उनको अनइंटरप्टेड जाने देना है। यह हमने सभी को ब्रीफ कर दिया है। और आपका पहला जो प्रश्न था, आपने पूछा था कि पुलिस वाले जो रहते हैं नाका ड्यूटी पे, पुलिस वाले जो बाहर रहते हैं, उनका मेंटेलिटी क्या है, उनका सोशल डिस्टेंसिंग खुद मेंटेन करते हैं कि नहीं। तो मैं इसका थोड़ा जवाब देना चाहता हूँ कि हम रिलीफ कर रहे हैं बाकी लोगों के लिए, गवर्नमेंट रिलीफ कर रहा है बाकी लोगों के लिए, लेकिन नागांव पुलिस ने एक और इनिशिएटिव लिया है। हमने खुद पुलिस वाले जो है उनको हम सुबह और शाम को हम फूड देते हैं जो ड्यूटी कर रहे हैं, क्योंकि सुबह 6 बजे से लोग ड्यूटी करते हैं तो उनको खाना बनाने का टाइम नहीं मिलता है।
तो उनके लिए सुबह सुबह हम ब्रेकफास्ट भेज देते हैं। और एक हमने इनिशिएटिव लिया है कि पुलिस वालों के लिए हमने हेल्प डेस्क चालू किया है। तो उससे हमने नागांव डिस्ट्रिक्ट में क्या किया, हमने 3 दिन में 2400 लोगों को फोन किया हमने, हमारे खुद के पुलिस वालों को, फ्रॉम होमगार्ड, कांस्टेबल अप टू इंस्पेक्टर, सबको फोन किया हमने और उनको पूछा कि आपको कोई प्रॉब्लम है क्या। बहुत बार ऐसा होता है कि पुलिस वाले सीनियर को बता नहीं पाते हैं, तो हमने सोचा कि चलो फोन पे बात करते, फोन पे बता देंगे। तो 113 लोगों ने अपना प्रॉब्लम बताया। क्या प्रॉब्लम बताया? बहुत छोटे छोटे प्रॉब्लम थे। मैं रह रहा हूं नागांव में, लेकिन मेरी फैमिली है बाक्सा में। मैं रह रहा हूं नागांव में, माय फैमिली इज इन गुवाहाटी, और उनको मेडिसिन चाहिए। उनको घर में कोई मेल मेंबर नहीं है, तो बाहर जाके वो ग्रोसरी ले नहीं पा रहे, उनको ग्रोसरी चाहिए। तो मैं बताना चाहता हूं कि सब लोगों का प्रॉब्लम हमने सॉल्व किया, थैंक्स टू अदर। सब लोगों को हमने पूछा क्या प्रॉब्लम है, और जितना लोगों ने प्रॉब्लम बताया, सबके घर में, किसी के घर में हमने मेडिसिन पहुंचा दिया, किसी के घर में हमने ग्रोसरी पहुंचा दिया, किसी को हमने काउंसलिंग भी किया फोन पे। तो ये सब करके हमने सबका प्रॉब्लम सॉल्व कर दिया है। और ये हेल्प डेस्क जो बनाया हमने, वो कंटिन्यू है। हम बार बार फोन करते हैं हमारे लोगों को, और कुछ प्रॉब्लम आने से उसको सॉल्व भी कर देते हैं। लेकिन इसमें इसके बीच में मैं आई वांट टू आस्क कि देयर आर सर्टेन इंसिडेंट्स ऑफ अटैक्स ऑन পুলিচৰ ওপৰত আক্ৰমণ হৈছে, সেইটো কিহৰ বাবে হৈছে বুলি আপুনি ভাবে? এগৰাকী আপুনি মুৰব্বী হিচাপে সেই ধৰণৰ ঘটনা কিয় বাঢ়িছে বাৰু? I will tell again, these are exceptional incidences, कुछ जगह पे हुए होंगे, लेकिन इन जनरल मैं बोलना चाहता हूं कि लोग जो है, खास करके मैं नागांव का एसपी हूं, तो नागांव के बारे में मैं बोलना चाहता हूं कि पीपल आर वेरी कोऑपरेटिव, दे आर कोऑपरेटिंग विद द पुलिस। some antisocial element may have done this, whatever you are saying, but by and large people are very cooperative. মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। এইখিনি কথা কৰবাত সজাগতাৰ, এই যে এটাকৰ ঘটনা বা আক্ৰমণৰ ঘটনা, কৰবাত সজাগতাৰ ক্ষেত্ৰত হয়তো কিবা এটা কৰবাত ত্ৰুটি ৰৈ গৈছে, বা কৰবাত এই ৰিম'ৰ মংগৰিংখিনি যিখিনি হয়, যে উৰা বাতৰিৰ বাবে এটা ভয়ানক পৰিস্থিতি এটা উদ্ভৱ হয়, তাত আপোনালোকৰ এটা ভূমিকা আছে, DIPR হিচাপে বা জনসংযোগ হিচাপে আপোনালোকৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে। সেই বিষয়ে যদি অকণমান কয়। আমাৰ মূল কামেই হ'ল যে ৰাইজৰ মাজত যাতে সজাগতাৰ সৃষ্টি হয়, আৰু চৰকাৰখনেনো কি কৰি আছে, জনগণৰ কাৰণে চৰকাৰখনে কৰ্তব্য কি ধৰণে পালিছে, তেওঁলোকৰ সুবিধাৰ কাৰণে, সুৰক্ষাৰ কাৰণে কি কৰিছে, এই গোটেই কথাখিনি তেওঁলোকক জনোৱাটো জনসংযোগৰ কৰ্তব্য। এতিয়া কথা হ'ল, আমাৰ ফালৰ পৰা আমি ইতিমধ্যে পদক্ষেপ হাতত লোৱা হৈছে যে আমাৰ জানে যে আমাৰ FLS বুলি এটা ফিক্স লাউড স্পীকাৰ ছিষ্টেম গোটেই অসমত আছে। তাৰোপৰি মাইকিং আমাৰ আছে, তাৰোপৰি ছ'চিয়েল মিডিয়াৰ আমাৰ টুলছ আছে, হেণ্ডেলছ আছে। এই গোটেইখিনিত আমি বিভিন্ন ধৰণৰ প্ৰায় এতিয়ালৈকে আমি প্ৰায় 56টা বেলেগ বেলেগ এনাউন্সমেণ্ট বা তাৰ মাজত গান আছে, ৰাইজে ভাল পোৱা গান কৰোনাৰ ওপৰত লিখি পেলাই গোৱাই পেলাই তেনেকৈ আমি কৰিছোঁ। সেইবোৰ আপোনালোকে হয়তো ক'ৰবাত মাইকত বজাইছে, নহ'লে আমি খুব মানে যাতে গোটেই অসমত গোটেই জেগাত যাতে শুনে, আৰু গাঁৱে গাঁৱে ঘূৰি চুবুৰীয়ে ঘূৰি পেলাই সেইবিলাক কোৱা হৈছে। তাৰোপৰি যিবিলাক আমাৰ ক্ষেত্ৰত যিবিলাক আমাৰ বিষয়া আছে, তেওঁলোকে সাংবাদিকসকলৰ লগত সততে যোগাযোগত আছে, জ্যেষ্ঠ নাগৰিকসকলৰ লগত সততে যোগাযোগত আছে, আৰু তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে জ্যেষ্ঠ নাগৰিকখিনিক যাতে সদায় প্ৰায় ফোন কৰি পেলাই তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লয়। কিবা যদি ক'ৰবাত অসুবিধা হৈছে তেওঁলোকে যাতে সততে হেল্প কৰে, আৰু উপায়ুক্ত কাৰ্যালয়ৰ লগত সততে তেওঁলোকে যোগাযোগত থাকি গোটেই ৰাইজক অকল সজাগতা সৃষ্টিয়ে নহয়, বাকী যিমানখিনি সহায় কৰিব পৰা যায় গোটেইখিনি সহায় কৰাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। আপুনি অকণমান আগতে আপুনি এটা উল্লেখ কৰিছিলে যে এই ৰিম'ৰ মংগৰিং বা এইখিনিৰ ক্ষেত্ৰত বা সজাগতাৰ বাবে সৃষ্টি কৰা কিছু ব্যৱস্থা লোৱা হৈছে। ৰিম'ৰ মংগৰিঙৰ ক্ষেত্ৰত, উৰা বাতৰিৰ ক্ষেত্ৰত কিবা ব্যৱস্থা আপোনালোকৰ তৰফৰ পৰা আঙুলিয়াই দিয়া হৈছে যে এইটো উৰা বাতৰি বা এই ধৰণৰ? নিশ্চয়, ইয়াতে আপোনালোকে গম পাব যে মাননীয় উচ্চতম ন্যায়ালয়ৰ হুকুম মৰ্মে এখন 5জনীয়া সমিতি গঠন কৰা হৈছে, যিটো ফেক নিউজ বুলি কয়, ভুৱা বাতৰি, আৰু যিটো উৰা বাতৰি আৰু অসত্য বাতৰি আৰু ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য, এইখিনি বাছি উলিয়াই পেলাই ধৰা পেলাই তেওঁলোকক কি ধৰণে আইনী ব্যৱস্থা হওক বা অন্য ধৰণৰ ব্যৱস্থাই হওক সেইখিনি কৰি থকা হৈছে। আৰু এতিয়ালৈকে আমি ধৰক TV চেনেলেই হওক, কোনোবা বাতৰি কাকত হওক বা ৱেব পৰ্টেল হওক, তাতে আমি
10টাৰো অধিক আমি ভুৱা বাতৰি আমি পাইছোঁ আৰু সেইখিনি তেওঁলোকৰ লগত যোগাযোগ কৰি মানে আঁতৰাই পেলোৱা হৈছে। আৰু উৰা বাতৰি আৰু উৰা বাতৰি প্ৰায় 85টাৰ ওপৰত এতিয়ালৈকে কেছ পঞ্জীয়নভুক্ত হৈছে। কাৰণ অসম আৰক্ষীৰ সৈতে আমাৰ এইটো সহযোগ আছে। ছ'চিয়েল মিডিয়াৰ উৰা বাতৰি হয়, ছ'চিয়েল মিডিয়াৰ উৰা বাতৰিত প্ৰায় 85ৰ ওপৰ গোচৰ পঞ্জীয়নভুক্ত হৈছে আৰু 46 গৰাকী ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। এই বিষয়টোলৈ আহিম, যিহেতু বিৰতি এটাৰ সময় হৈছে, মই ব্ৰেক এটা ল'ম আৰু এই অব্যাহত ৰাখিম আলোচনা। আৰু ইয়াৰ বিৰতিৰ পিছতে মই যাম ডিব্ৰুগড়লৈ আৰু যোৰহাটলৈ। পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বা চিভিল ছাৰ্ভিচেছ ডে সন্দৰ্ভত আমি কেইগৰাকী চিভিল ছাৰ্ভেণ্টৰ সৈতে কথা পাতি আছোঁ আৰু তেওঁলোকেনো আজি এই পৰিৱৰ্তিত পৰিস্থিতিত COVID-19ৰ সৈতে যুঁজ দিয়াৰ এইখিনি সময়ত তেওঁলোকৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকেনো কি ধৰণে নিজকে আগবঢ়াই লৈ গৈ বা বাকীসকলকো তেওঁলোকৰ লগতে একেলগে আগবঢ়াই লৈ গৈ এই যে জৰুৰীকালীন সেৱা এইখিনি চলাই গৈছে। আৰু মোৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কাৰাতি। আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে অনুষ্ঠানটিলৈ। প্ৰথমে মই যিহেতু এনেকুৱা পৰিস্থিতিও হৈছে যে DC SP পৰ্যন্ত কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে, তেওঁলোকো ৰিস্কত আহি গৈছে, তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে। আপোনালোক ফ্ৰণ্ট লাইনত কাম কৰে, নিজে আপোনালোকৰ আটাইতকৈ ৰিস্ক হয়তো বেছি থাকে, ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে এইখিনি সময়ত বিশেষকৈ এই ডিজিজটো আপোনালোকে কণ্ট্ৰেক্ট কৰিব পাৰে বা আপোনালোক আক্ৰান্ত হ'ব পাৰে। চ' কেনেকৈ চম্ভালিছে নিজক, কেনেকৈ আপোনালোকৰ যিখিনি কৰ্মচাৰী একেলগে কি ধৰণে আপুনি আগুৱাই লৈ গৈছে এইখিনি এমাৰ্জেঞ্চিৰ সময়ত? নমস্কাৰ বাইদেউ। ডেফিনেটলি এতিয়া DC SP নহয়, যোনবিলাক চবেই আমি এতিয়া ফিল্ডতে আছোঁ। মই হওক, ADCs হওক, হেল্থ ষ্টাফ হওক, পুলিচ কনষ্টেবলছে হওক বা ইভেন এচেঞ্চিয়েল ছাৰ্ভিচেছ যোনখিনি আমাৰ LPG ডিলাৰ্ছে হওক, শাক পাচলি বিক্ৰী কৰা মানুহ, এভৰিবডি উই আৰ ইন দ্য ফ্ৰণ্ট লাইন। আমি ৰিস্কটো ডেফিনেটলি বেছি হয়, কিন্তু আমি প্ৰিকশ্যনছটো ল'ব লাগে। এই প্ৰিকশ্যনছটো ল'বলৈ মই মোৰ অফিচতো কওঁ, JMC যোৰহাট মেডিকেল কলেজ হস্পিটেলত গ'লে তাতো কওঁ। ডেফিনেটলি মেডিকেল ষ্টাফ নিজৰ প্ৰিকশ্যনছটো নিজেই জানে, তথাপিও আমি সকলো এটা টীম হিচাপে আমি কাম কৰিছোঁ। চ' এজ প্ৰিকশ্যনছো আমি টীম হিচাপে আমি ল'ব লাগে। চ' যেতিয়া নতুন কিবা ৰিচাৰ্চ আহে বা নতুন কিবা আগতে মাস্ক পিন্ধিব নালাগে বুলি কৈছিলে, তেতিয়া আমি পিন্ধা নাছিলোঁ, পাছত মাস্ক পিন্ধিব লাগে বুলি কৈছে। সেইমতে যোনখিনি নতুন নতুন ইনষ্ট্ৰাকশ্যনছ আহি আছে সেইটো ডাউন দ্য লাইন আমি পাৰ্কুলেট যাতে হয় সেইটো আমি এনশ্যোৰ কৰোঁ। কিন্তু তাৰ মাজতো দেখা গৈছে যে আজিৰ দিনটোতো বহুতে ভাবি লৈছে যে লকডাউন শিথিল কৰা হ'ল, 21 তাৰিখৰ পৰা লকডাউন নাই, এনেকুৱা ধৰণৰ এটা মানুহৰ এটা মনত সোমাই গৈছে বা ক'ৰবাৰ পৰা উৰি আহিছে খবৰবোৰ তেওঁলোকে লৈ লৈছে আৰু মানুহ ৰাস্তা ঘাটে ওলাইছে, যেনিয়ে তেনিয়ে ওলাইছে। সেইখিনি মানুহক কি ধৰণে বুজাম বুলি ভাবিছে? সেইটো ৰাতিপুৱা তেনেকুৱা যোৰহাটতো তেনেকুৱা এটা পৰিস্থিতি হৈছে যে লকডাউনটো খুলিছে বুলি ভাবি কিছু দোকান কিছু মাৰ্কেটো খুলিছে, লগে লগে আমাৰ মানুহটো ফিল্ডত গৈ সেইটো বন্ধ কৰা হ'ল। আৰু এতিয়া লকডাউনটো গভৰ্ণমেণ্টে কিয় দিছে আমাৰ মানুহে সেইটো বুজিব লাগে। লকডাউনটো সেইকাৰণে দিছে যাতে মানুহ বাহিৰত বেছি ওলাই আহে, তেতিয়া কৰোণা ভাইৰাছটো দে মাইট ফল প্ৰে টু ইট। এতিয়া বাট গভৰ্ণমেণ্ট ইজ ইম্প'জিং লকডাউন অনলি ফৰ দ্য পাব্লিক হেল্থ। সেইকাৰণে মই সেইটোৱে কওঁ ৰাইজক যে এডমিনিষ্ট্ৰেশ্যন বা পুলিচক ভয় নাখাব, কৰোণাক ভয় কৰক। যদি কোনোবা মানুহে পাগল মানুহে যদি ৰাস্তাত দা বা কিবা লৈ ঘূৰি ফুৰি আছে, আমি ডেফিনেটলি বাহিৰত নাযাওঁ ন, কিন্তু কাৰণ এতিয়া কৰোণা ভাইৰাছক আমি দেখা নাপাওঁ কিন্তু আছে বাহিৰত। দ্যাট ইজ ৱাই সেইটো যদি আমি দেখা পাওঁ তেতিয়া আমি ডেঞ্জাৰক আমি বুজি পাওঁ। অৰ্থাৎ ৰাইজে বুজি উঠিব লাগিব। মই নগাঁৱলৈ যাম। গৌৰৱ ডাঙৰীয়া, যিহেতু এই একেটা আজি বিভিন্ন ঠাইত দেখা গৈছে যে ৰাইজ ওলাই আহিছে, বহুতে ভাবিছে লকডাউন উঠি গৈছে বা লকডাউনৰ শিথিল কৰা হৈছে, আমি এতিয়া ৰাজপথত ওলাই যাওঁ। আজিও যদি আমি কোনো ঠাইত যাওঁ চাৰ্টেন এৰিয়াছ, তাত হয়তো ৰাজপথত মানুহ দেখিলে আমি ক'ব নোৱাৰোঁ যে লকডাউন হৈ আছে। তো সেইখিনিৰ বাবে আপোনালোকে কি ধৰণৰ ব্যৱস্থা কৰিব? पहले तो हमने ऐसे किया कि जो लॉकडाउन के नियम हैं उनको हमारे लोगों को ब्रीफ कर दिया, क्योंकि ये बहुत इंपॉर्टेंट है कि हमारे खुद के लोग समझे कि क्या लॉकडाउन में खुल रहा है और क्या बंद हो रहा है। और दूसरा बात ये कि लॉकडाउन में थोड़ा रिलैक्स करने से सुबह थोड़ा भीड़ हो गया था, बट लोगों को हमने समझाया, जगह जगह जाके बोल दिया है और समझाने के बाद सुबह 1-2 घंटे में काफ़ी कंट्रोल में आया सिचुएशन।
और अभी हम शाम तक जो सिचुएशन देख रहे हैं, जो गवर्नमेंट ने परमिट किया एक्टिविटी, जो गवर्नमेंट ने बोला है कि जो चालू रहेगा, जो सर्विसेज चालू रहेगी बोला है, वही चल रहा है। और बाकी जो लोग हैं वो पूरी तरह से वो समझ गए। और मीडिया को भी मैं धन्यवाद देना चाहता हूँ इस मामले में कि उन्होंने भी अच्छी तरह से इसको पब्लिसिटी दे दिया। उन्होंने अच्छी तरह से लोगों को बताया मीडिया के थ्रू कि कैसे लॉकडाउन में कौन सी सर्विसेज चालू रहेगी, कौन सी बंद रहेगी। तो मुझे लगता है कि कल से फिर से एक बार लोगों को अच्छे से समझ में आएगा कि किस काम के लिए बाहर निकलना है, किस काम के लिए बाहर नहीं निकलना है। जहां तक नागांव की बात है, जहां तक नागांव डिस्ट्रिक्ट की बात है, मैं लोगों को बोलना चाहता हूं कि नागांव में जो भी मेडिकल इमरजेंसी है, आपको अगर मेडिकल इमरजेंसी कोई होता है तो उसके लिए हमारा ऑनलाइन पास सिस्टम हमने चालू कर दिया है। तो आपको कहीं जाना है, इमरजेंसी है, तो पहले ऐसा होता था कि लोगों को घर से 2 बार बाहर निकलना पड़ता था। एक तो पास लेने के लिए, इमरजेंसी पास, मेडिकल इमरजेंसी, और दूसरी बार अपना काम करने के लिए। लेकिन अभी ऑनलाइन सिस्टम चालू कर दिया है, इसलिए कोई प्रॉब्लम नहीं। কাৰোবাৰ এনেকুৱা ঘৰত যদি কাৰোবাৰ ধৰক মই কাৰোবাৰ ঘৰত কোনোবা এগৰাকী ব্যক্তিৰ আত্মীয়ৰ মৃত্যু হৈছে, কাৰোবাৰ মাকৰ মৃত্যু হৈছে, তেনে ক্ষেত্ৰত এগৰাকী মহিলা হয়তো সেই নিজৰ ঘৰখনৰ পৰা মাকৰ ঘৰলৈ যাবলগীয়া হৈছে, তেওঁ বৰ বিশেষ অনলাইনৰ কথা নাজানে। তো उस सिचुएशन में तो हाउ विल दी पुलिस आइडेंटिफाई दैट पर्सन और हाउ विल दी पुलिस, बिकॉज शी माइट नॉट हैव एन आई कार्ड विथ हर, तो তেতিয়া আইডেন্টিটি কাৰ্ডখন তেওঁৰ লগত নাথাকিলে তেওঁ তেতিয়া কি কৰিব? তো আপোনালোকে সেইটো ডিষ্টিংগুইশ কেনেকৈ কৰিব বা কি কি নিৰ্দেশনা দিছে? हाँ, नागांव डिस्ट्रिक्ट के बारे में मैं बोलना चाहता हूँ। नागा डिस्ट्रिक्ट में हमने पब्लिक को एक व्हाट्सएप हेल्पलाइन ओपन करके दिया है, जिसपे आप व्हाट्सएप मैसेज भी भेज सकते हैं और कॉल भी कर सकते हैं। तो किसी को अगर फॉर्म भरने में दिक्कत है, किसी को समझ में नहीं आ रहा है क्या करना है, वो तुरंत हमको कॉल कर सकता है। या फोन भी नहीं कर पा रहा है, कोई व्यक्ति ऐसा होता है फोन यूज नहीं करता है, लेकिन अपने पास वाले व्यक्ति को अगर वो बोल देगा कि मेरा ये प्रॉब्लम है, आप नागांव पुलिस को फोन करो, तो उसका हेल्प हम जरूर कर रहे हैं। और मैं बताना चाहता हूँ कि हमको 2 दिन में जब ये ऑनलाइन सिस्टम चालू किया, अराउंड 1800 एप्लीकेशन आए हैं और सभी हमने 2 घंटे में प्रोसेस कर दिए है। 2 से ज्यादा कुछ एप्लीकेशन ऐसे कि 10 এই যেটো লকডাউনৰ ফেজ, এই লকডাউনৰ ফেজটোৱে আৰক্ষীৰ এখন ছবি, কেতিয়াবা আমি আৰক্ষীক সদায় কাঢ়া, বহুত লোকে আৰক্ষীৰ ওচৰলৈ যাবলৈ ভয় কৰে। আৰক্ষীৰ ইমেজটো, কিয়নো আপোনালোকক আমি দেখিছোঁ যে বৃদ্ধ কোনো লোকৰ আপোনালোকে সহায় কৰিছে, আপোনালোকে আৰ্তজনৰ কাষত থিয় দিছে, নিজে এইখিনি সুবিধা কৰি দিছে। এই লকডাউনৰ অৱস্থাত ক'ৰবাত আপোনালোকৰ ছবিখন সলনি হৈছে বুলি আপোনালোকে ভাবে? देखिए, आसाम पुलिस का जो ये है मोटो है, जनहितार्थ जन सेवार्थ, जनता की सेवा के लिए हम हैं। तो मैं लोगों को बार बार बोलना चाहता हूँ कि आपको कोई भी समस्या आने से, कोई भी प्रॉब्लम आने से पुलिस के पास जरूर आइए। और आप जो बोल रहे हैं उसमें बिल्कुल सही है कि लॉकडाउन में जो हमने रिलीफ दिया है, लॉकडाउन में पुलिस ने लोगों का जो हेल्प किया है, उससे काफी पुलिस के बारे में लोगों के मन में एक अच्छी भावना तैयार हुई है। और हम चाहेंगे जब तक ये लॉकडाउन फेज रहेगा, कोरोना के खिलाफ हम फाइट करते रहेंगे, हम लोगों के मदद करेंगे। और मैं सभी लोगों को बोलना चाहता हूँ, जो नागांव के, खास करके नागांव डिस्ट्रिक्ट के, कि आप लोगों की कोऑपरेशन की वजह से ही हम इतना कोरोना की जो प्रति हम फाइट कर रहे थे उसमें सक्सेसफुल हो पा रहे हैं। और आगे भी इस ये फाइट लंबी चलेगी, कितने दिन चलेगी हमको पता नहीं है। हमारा आप हमारा कोऑपरेट करें, कोऑपरेशन कायम रखे हमारा, यही मेरा नागांव की जनता के लिए आह्वान है। ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সময় আপুনি দিলে। ধন্যবাদ থাকিল অনুষ্ঠানত থকাৰ বাবে। আৰু মই পোনে পোনে ডিব্ৰুগড়লৈ যাম। ডক্টৰ গগৈ ডাঙৰীয়া, আপুনি কেতিয়াবাৰ পৰা আছে ৰৈ। প্ৰশ্নটো এয়া যে আমি ষ্টুডিঅ'ৰ পৰা এটা কথা পাতিছিলোঁ যে উৰা বাতৰিয়ে কিমান সমস্যাৰ সৃষ্টি কৰিছে বাৰু? আপোনালোকৰ বাবে, আপোনালোক চিকিৎসকৰ বাবে উৰা বাতৰিৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হৈছে? হেল্থ ডিপাৰ্টমেণ্টৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হৈছে? এইটো বৰ ডাঙৰ প্ৰত্যাহ্বান। এতিয়া যিটো আপুনি অলপ আগতে কৈ গ'ল কথাটো, চেন্নাইত দক্ষিণাত্যত যিটো ঘটনা ঘটিছে, ডক্টৰৰ ওপৰত নিৰ্যাতন অত্যাচাৰ চলিছে, এইটো মানুহৰ এৱেৰনেছৰ অভাৱ হৈছে। চ' এৱেৰনেছৰ অভাৱটো আমাৰ এতিয়া এই গোটেই ঘটনাটোত এটা বস্তু আমি মানে এনালাইচিছ কৰি পাইছোঁ যে গোটেই অল অভাৰ ইণ্ডিয়া বা অসমতে হওক, আমাৰ এটা ৰবাষ্ট পাব্লিক হেল্থ ছিষ্টেমৰ প্ৰয়োজন হৈছে। যিটো পাব্লিক হেল্থ ছিষ্টেম এটা লাগে, এই ছিষ্টেমটোত মেডিকেল পাৰ্চনৰ পৰা আদি কৰি এডমিনিষ্ট্ৰেটিভ আৰু বিভিন্ন ধৰণৰ পুলিচ সকলোৰে সমন্বয়ত আমি কাম কৰিব লাগিব। এতিয়া এই গোটেই ফাইটটোত 3টা কম্পনেণ্ট আছে। আপুনি যদি চাই, এটা কম্পনেণ্ট হ'ল দ্য ক্লিনিকেল এছপেক্ট, তাত ট্ৰিটমেণ্ট, আৰু এটা কম্পনেণ্ট আছে কমিউনিটি এছপেক্ট, আৰু এটা কম্পনেণ্ট হ'ল 3 নম্বৰ কম্পনেণ্টটো হ'ল এডমিনিষ্ট্ৰেটিভ কম্পনেণ্ট, তাতে ফাইনেন্সিয়েল মেটাৰ্ছৰ কথা আছে। ইয়াৰ ভিতৰত মাজৰ যিটো কম্পনেণ্ট আছে কমিউনিটি ট্ৰিটমেণ্টটো, সেই কমিউনিটি ট্ৰিটমেণ্টত গোটেইখিনি কথা সোমাই আছে।
কোৱাৰেণ্টাইন হওক আইচলেশ্যন মানুহখিনি গোটেইখিনি টেষ্টিঙৰ পৰা আদি কৰি মানুহ এৱেৰনেছ কৰা মানুহক উৰা বাতৰিৰ কথা মানে নুশুনিবলৈ কথা বুজাই দিয়া যে এইটো উৰা বাতৰিটো মিছা কথা এইটো বিশ্বাস নকৰিব একেবাৰে আৰম্ভণিতে মই আপোনাৰ সৈতে এটা অনুষ্ঠানত আপুনি কৈছিল যে কৰবাত আপুনি এজন ৰোগীক সন্দেহ সাসপেক্ট এগৰাকী তেওঁৰ গাত হয়তো থাকিব পাৰে বুলি আপুনি ভাবিছিল বা আপোনাৰ বিভাগৰ তৰফৰ পৰা ভবা হৈছিল তেওঁৰ সেই ধৰণৰ হিষ্ট্ৰী আছিল আৰু আপোনালোকে তেওঁৰ ঘৰলৈ খবৰ ল'বলৈ যাওঁতে সেইগৰাকী ব্যক্তিৰ কাষেৰে স্কুটাৰ এখন লৈ পাৰ হৈছিল আপুনি আমাৰ অনুষ্ঠানতে এই ধৰণৰ এটা কথা কৈছিল সেই তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে ৰাইজ কিমান সজাগ হ'ল বুলি আপুনি ভাবিছে হয় চাওক আমি মাজতে আমি এটা ৰিয়েল চিনেৰিঅ' মক ড্ৰিল কৰিছিলোঁ ৰিয়েল চিনেৰিঅ' মক ড্ৰিলটো আমাৰ পল্লৱ লোচন ছাৰ ডি চি ছাৰ আৰু মই এছ পি ছাৰ আৰু প্ৰিন্সিপাল আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰ আমি 4জন মানুহে গম পাওঁ এটা ৰিয়েল কেছ চিনেৰিঅ' আমি লৈ গৈছিলোঁ 108ত কোনে গম নাপায় 108 মানুহে গম নাই সঁচা কেছ বুলি ভাবিছিলোঁ আমি সেইটো মেডিকেল কলেজত ভৰ্তি কৰাৰ লগে লগে 3 ঘণ্টা সময় ধৰি ৰেকৰ্ডিং কৰিছিলোঁ আৰু তাতে বিভিন্ন ধৰণৰ ভুল বহুতে কৰিছিলে আৰু বহুতে ভয়ো খাইছিলে ভয় খাই বহুতে বহুত ধৰণৰ ব্যৱহাৰ কৰিছিলে কণ্টেইনমেণ্ট জোন কৰোঁতে আমাৰ অফিচটোৰ পৰা নিছিলোঁ অফিচটোকে কণ্টেইনমেণ্ট জোন কৰোঁতে অফিচৰ মাজতে আতংকৰ সৃষ্টি হৈছিলে আমাৰ নিজৰ মানুহখিনিৰ মাজত যিবিলাকে জনা মানুহখিনিৰ মাজতে এটা আতংকৰ সৃষ্টি হৈছিলে এইটোৱে পলাই যাব বিচাৰিছে এইটোৱে ওলাই যাবলৈ বিচাৰিছে ঠিক এতিয়া তেনেকুৱা ধৰণৰ হৈছে ঘটনাবিলাক সেইটো কাৰণে এইবিলাক যদি খুঁটি নাটিকে আমি পাব্লিক হেল্থ চিষ্টেমটো ৰবষ্ট এটা পাব্লিক হেল্থ চিষ্টেম যদি তৈয়াৰ নকৰোঁ আমাৰ প্ৰব্লেম হ'ব য'তেই বেমাৰৰ বীজাণু ওলাইছে ত'তেই খামুচি ধৰিছোঁ আঙুলি ফাকেদি ওলাই গৈছে ইয়াত ক'ৰবাত কেছ ওলাইছে তাতো খামুচি ধৰিছোঁ এফালেদি দুই এটা ওলাই গৈছে আপোনালোকে চাগে ইতিমধ্যে বাতৰিত শুনিছে দেখিছে পৰিৱেশনো কৰিছে কিছু ঠাইৰ পৰা পজিটিভ কেছো পলাই গৈছে ধৰক এটা কণ্টেইনমেণ্ট জোনত যেতিয়া কেছ এটা ওলাই যায় কণ্টেইনমেণ্ট জোন এটা পুলিচৰ ৰুলটো এনেকুৱা ইমিডিয়েটলি গৈ গোটেই পুলিচে সেই চাৰিওফালে এৰিয়াটো কৰ্ডন কৰি পেলাই সেই এৰিয়াটো চিল কৰিব লাগিব নহ'লে মানে কোনোবা 2-3জন মানুহ যদি এতিয়া গম পায় এতিয়া এৰিয়া কণ্টেইনমেণ্ট কৰিব ইয়াত কেছ এটা ওলাই গ'ল আমি পলাই যাওঁ তেনেকুৱা বহুত ঘটনা ঘটিছে তেনেকুৱা যদি পলাই যায় তেতিয়াহ'লে কি হ'ব সেই মানুহটোৱে গৈ পিনে বেলেগ ঠাইত আকৌ হৈছে কৰিব চ' এনেকুৱা ধৰণৰ কথাবিলাক যদি একদম ৰবষ্ট ছিষ্টেম এটা কৰি ভালকৈ মক ড্ৰিল কৰি পেলাই যদি আমি গোটেই ছিষ্টেমটো গঢ় দিব পাৰোঁ আই থিংক উইল বি ছাকচেছফুল আৰু এই গোটেই ছিষ্টেমটোৰ ভিতৰত মই যে কৈ গ'লোঁ সেই কমিউনিটি পাৰ্ট যিটো সেই কমিউনিটি পাৰ্টটোৰ ওপৰত গুৰুত্ব যদি আমি ভালকৈ দিওঁ চ' ক্লিনিকেল পাৰ্টটোত আমি গুৰুত্ব দিছোঁ যথেষ্ট দিবলগীয়া আছে খৰচাও বহুত হৈছে এতিয়া কিমান 5% ইনফেক্টেড মানুহৰ 5% মানুহ চিৰিয়াছ হ'ব যিবিলাকে নেকি ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব কিন্তু দেৰ ইজ এ হিউজ পাৰ্ট more than 80% মানে 80% মানুহৰ ট্ৰিটমেণ্ট নালাগে আৰু 50% মানুহৰ 15% মানুহৰ আমি কণ্টেইনমেণ্টৰ জনৰ ৰাখি পেলাই তেওঁলোকে যদি স্প্ৰেড কৰিব নোৱাৰে তেওঁলোকৰ আমি এই বুজোৱাত আমাৰ ক'ত ভুল হৈছে যে ভিতৰত থাকিব লাগে বা মই যদি ইনফেক্টেড হৈছোঁ তেনেহ'লে মই কোৱাৰেণ্টাইনৰ ৰুলখিনি মানি চলিব লাগে সেই বুজোৱাত বুজিকে উঠা নাই ৰাইজে যিখিনিয়ে বুজি উঠা নাই এতিয়ালৈকে কি বুলি ভাবে নহয় চাওক বৰ্তমান সমাজত এনেকুৱা এটা সৃষ্টি হৈছে মানুহবিলাকৰ ওলাই যাবলৈ মন যায় ঘূৰি মানুহবিলাকৰ এটা হেবিট হৈছে বহুতৰে হেবিট এটা আছে কাৰোবাৰ খোজকাঢ়িবলৈ মন যায় কাৰোবাৰ ওলাই যাবলৈ মন যায় মানুহে এটা সাধাৰণ কথা বুজি পোৱা নাই যে বেমাৰটো হ'লে বেমাৰটো বা বিপদ হ'ব পাৰে বিয়পিব পাৰে এই গোটেই বেমাৰটো চাওক মানুহে এটা ভুল বুজি আছে এই বেমাৰটো অকল মানুহ মৰাই নহয় অকল বেমাৰটো হৈ পেলাই মৰা নহয় এই বেমাৰটো হ'লে কি হ'ব ইমানকৈ বেমাৰী ওলাব যে হস্পিটেলবিলাকত বেমাৰী থ'বলৈ ঠাই নাইকিয়া হ'ব গোটেই লকডাউন পৰিস্থিতিত যিটো সৃষ্টি হ'ব ইকনমিকেলি ব্ৰেকডাউন হ'ব কাণ্ট্ৰিখন ব্ৰেকডাউন হ'ব খাবলৈ নাপাব শস্য নাইকিয়া হ'ব তেনেকুৱা ধৰণৰ অভাৱ অনাটন হ'ব এতিয়া পষ্ট কৰোণা চিটুৱেশ্যনটো আৰু ডেঞ্জাৰাছ চিটুৱেশ্যন এতিয়া সেইটোৰ কাৰণে আমি এই যে লকডাউন মাজে মাজে খুলি দিবলগীয়া হৈছে আপুনি দেখিছে খুলিবতো লাগিবই কাৰণ মানুহবোৰ জীয়াই থাকিব লাগিব খাব লাগিব তাৰ মাজতে কৰোণাৰ লগত যুদ্ধ কৰি থাকিব লাগিব এতিয়া এই গোটেই বস্তুটোত এটা ৰবষ্ট ছিষ্টেম এটা ভালকৈ যদি গঢ় দি উঠা নহয় গোটেইখিনি ইউনিফাইড কমাণ্ডৰ নিচিনা যেনেকৈ কৰিছিলে আগতে মিলিটেৰীয়ে কৰে তেনেকুৱা ধৰণৰ ইউনিফাইড এটা ছিষ্টেম যদি গঢ় লৈ নুঠে তেতিয়াহ'লে আমাৰ ভৱিষ্যতে বিপদ হ'ব পাৰে এতিয়া দেখিছে মহাৰাষ্ট্ৰত কেনেকুৱা সৃষ্টি হৈছে কিছুমান মানুহ পলাইছে এটা বিৰতিৰ সময় হৈছে মই প্ৰথমে বিৰতি এটা ল'ম আৰু তাৰপিছতে আলোচনা অব্যাহত ৰাখিম এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ পোনে আপোনালোকক মই যোৰহাটৰ উপায়ুক্ত ডাঙৰীয়ানীৰ লগত ওচৰলৈ লৈ যাম আপুনি যেহেতু আছে সংযুক্ত হৈ বা কথা বতৰাখিনি আপুনি শুনি আছে এই যে আমি কথা পাতি আছোঁ যে ৰিমৰ মংগৰিং উৰা বাতৰি এই উৰা বাতৰিটো কিমান ডাঙৰ সমস্যা হৈছে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে সেইখিনি কেনেকৈ চাবলগীয়া হৈছে rumor mongering to definitely it is an enemy of society karon to it without verification june tone jiti
খবৰটো জাষ্ট স্প্ৰেড কৰি দিয়ে সো ডেফিনেটলি ইট ইজ আ চ্যালেঞ্জ কিন্তু আমাৰ পুলিচে হোক ইভেন ফ্ৰম ডিসি অফিস আমি এটা খাড়া নজৰটো ৰাখিছো যোনে অকমান হেৰি কৰি তেওঁলোকক কিছু কেছেছো লোৱা হৈছে কিছু মাটি কাউন্সেলিংও কৰিছো যাতে এনেকুৱা নকৰক লগে লগে তেওঁলোকে কিছুহে immediately they have removed those posts from Facebook and at a clarification disile so মই আগতে আৰম্ভণিতে কৈছো যে কাউন্সেলিং যোগেদি কৰিলে ভাল হয় মই আৰম্ভণিতে কৈছো যে এনেকুৱা পৰিস্থিতি হৈছে য'ত ডিসি এসপি পৰ্যন্ত কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে আপোনালোকে একেবাৰে আৰম্ভণিৰ পৰা আপোনালোকে নেতৃত্ব দি আছে কামখিনি কৰি আছে ইমপ্লিমেন্টেশনৰ কামখিনি আপোনালোকৰ দায়িত্ব কিন্তু ঘৰত যেতিয়া উভতি যায় এগৰাকী মাতৃ হিচাপে আমি জানো যে আপোনাৰ দুটিক সন্তান আছে এটি আমি জনামতে আমি গম পোৱা মতে আপোনাৰ এটি 1.5 বছৰীয়া শিশু আছে ঘৰত আপুনি গৈ নিশ্চয়কৈ গৈ আপুনি শিশুটিক কুলাত তুলি ল'ব পৰা নাই তো ঘৰত কি কৰিছে এতিয়া মই অফিসক ডেফিনেটলি বাহিৰতো যাওঁ ঘূৰি অহাৰ পাছত মই এতিয়া ঘূৰি অহাৰ পাছতে নহয় মই বাচ্চা বা এতিয়া ঘৰত মোৰ মা দেউতাও থাকে both of them are above 65 years of age so হেই কাৰণে মই তেওঁলোকৰ ৰুমত না যাওঁ বাচ্চা দুটা মা দেউতাৰ লগতে হোৱে মোৰ লগতো নহোৱে আৰু মই ওচৰত না যাওঁৱে যদি দিনত মেবি আই স্পেন্ড around 15 minutes with them that too just দূৰৰ পৰা মই কুছত নলওঁ কাৰণটো এতিয়া যদি মোক আহি যায় মই বাচিব পাৰো কিন্তু মা দেউতা কাহিলে যদি that will be very difficult আৰু বাচ্চা বিলাক ডাঙৰ লৰাটো 4 বছৰ সৰুটো 2 বছৰ লৰা সো হেই কাৰণে কুছত নলৱাই ভাল বুলি মই ভাবিছো দুখ লাগে কেতিয়াবা দুখ লাগে হয় নিশ্চয়কৈ কোনো উপায় নাই বিকজ ইট ইজ ফৰ देयर সেফটি উপায় নাই কিয়নো সকলোৰে একে ধৰণৰ অৱস্থা ডক্টৰ গগৈ চিকিৎসক হিচাপে আমাৰ আৰু কিমান শিকিবলগীয়া আছে আপুনি চিকিৎসক হিচাপে কি ক'ব আমাৰ নিশ্চয়কৈ বিভাগৰ তৰফৰ পৰা আপোনালোকে যথেষ্টখিনি কৰি আছে কিন্তু চিকিৎসক হিচাপে আমাৰ আৰু কিমান আমি কমিউনিটি স্প্ৰেডত এতিয়া গৈছে নেকি বা আমাৰ কিমান শিকিবলগীয়া আছে আৰু চাওক এতিয়া এটা চিন্তাজনক হৈছে বিষয়টো যোৱাকালি আৰু পৰহি দিনাখনৰ পৰা যিমানবোৰ টেষ্ট আছে তাৰপিছত দেখা পোৱা গৈছে প্ৰায় 80% মানুহৰ চিমটমলেছ হৈ ঘূৰি আছে তো সেইকাৰণে আমি ষ্ট্ৰেটেজি ডিব্ৰুগড়ত বদলি কৰিছোঁ আজি ডিচি ছাৰৰ পৰা আমি পাৰ্মিশ্যনো লৈছোঁ মই RMRCলৈ গৈছিলোঁ RMRCত ডিৰেক্টৰৰ লগত আলোচনা কৰিছিলোঁ আজি বৈঠক এটা হৈছিল তাতে কৈছে যে যিমানবিলাক মানুহ চিমটমলেছ মানুহ আছে ডিব্ৰুগড়ত যদিও নাই হয়তো থাকিব পাৰে চিমটম নোহোৱাকৈ চিমটম নোহোৱাকৈ আছে তাৰ কাৰণে আমি এতিয়া ক্লাষ্টাৰ হটস্পট তৈয়াৰ কৰিছিলোঁ আজি ইমান দিনে যিমানবিলাক তাৰ মাজৰ পৰা আমি প্ৰায় 300মান চেম্পল কালেকশ্যন কৰি টেষ্ট কৰি চাম আৰু এইটো পৰ্যায়ত যদি আমি ক্লিয়াৰ কৰি দিব পাৰোঁ যে আমাৰ কমিউনিটি স্প্ৰেড হোৱা নাই উইল বি এ লিটল বিট ইন এ ছেফাৰ ছাইড কিন্তু অহাটোতো আহিবই এদিন নহয় এদিন আহিব লকডাউন খুলিলে কোনোবা আহিব লাগিব এতিয়া 3-4 লাখ মানুহ বাহিৰত অসমৰ বাহিৰত আছে তেওঁলোকতো এদিন নহয় এদিন ইয়ালৈ আহিবই এতিয়া তেনেকুৱা পৰিপ্ৰেক্ষিতত যিখিনি মানুহ আহিব সেইখিনি মানুহৰ সেইটো সময়লৈকে যুঁজ কৰিবলৈ বা এমাউণ্টৰ লগত কণ্টেইন কৰিবলৈ হ'লে মানুহৰ আমাক সহায় লাগিব মই যে আপোনাক ক'লোঁ যদি মানুহৰ সহায়টো যদি আমি নাপাওঁ প্ৰত্যেকটো ৰবট ছিষ্টেম এটাত যদি মানুহে যদি হেল্প নকৰে তেতিয়াহ'লে আমি এইটোত ফাইট কৰাত এটাও যদি কেছ বাহিৰ হৈ যায় এটা কেছ এ ছিংগল কেছ কেন মেক এ ডিজাষ্টাৰ এট দিছ চিনেৰিঅ' এটা কেছ ওলাই যাব চাৰিওফালৰ বিয়পি যাব এগৰাকী যথেষ্ট ভয়ানক এটা পৰিৱেশ হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মই এইখিনি আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু মই যোৰহাটৰ উপায়ুক্তৰ ওচৰলৈ মই পুনৰবাৰ যাম চাওক এতিয়া আমি যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিত আছোঁ ইয়াৰ পিছত কিন্তু পৰিৱেশ আৰু বেছি ভয়ংকৰ হ'ব বা আৰু বেছি চিন্তনীয় হ'ব কিয়নো অসমত আমি জানো যে বহাগৰ শেষৰ ফালৰ পৰা বা জেঠৰ আৰম্ভণিৰ পৰা বানপানী আৰম্ভ হৈ যায় তো আপোনালোকে নিজকে নিশ্চয় সাজু কৰিছে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ Definitely আমি হাজু হবই লাগে কারণ এটা ইট ইজ এন ইভলভিং সিচুয়েশন এটা দিস ইজ দ্য সিজন এটা বানু আরম্ভ হব এই ক্ষেত্ৰত আমি অলরেডি প্ল্যানিং টু স্টার্ট কৰিছো কারণ টু রিলিফ ক্যাম্প টু খুলিব লগিয়া হ'ব পাৰে আৰু ৰিলিফ ক্যাম্পৰ কথা যেটো কৈছে আশ্ৰয় শিবিৰ ৰিলিফ ক্যাম্প সমূহ তাত সাধাৰণতে সোশ্যাল ডিস্টেন্সিংৰ এবাৰ যদি তেনেকুৱা হয় তাত আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ব কেনেকৈ সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব হয় হেইটো আমি প্ল্যান কৰিছো এটা রিলিফ ক্যাম্পস টু ডেফিনেটলি আমি বেছি লব লাগে বেছি কৰিব লাগে আৰু তাত ডেফিনেটলি অলরেডি আমি প্ল্যানিং টু স্টার্ট কৰিছো য'ত বেছি বান হয় বা ধুমুহা হলেও আমি রিলিফ ক্যাম্পটো খুলিব লগিয়া হয় কাৰণ এতিয়া অলরেডি বৰহুলা অঞ্চলত পৰখি দিনে এটা ডাঙৰ ধুমুহা হৈছিলে
তেতিয়া অলৰেডি তাত এটা টেম্পৰেৰী ৰিলিফ কেম্পটো খোলা হৈছে তাত অলৰেডি আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰিলিফ কেম্পত ছ'চিয়েল ডিষ্টেঞ্চিং ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ অলৰেডি তেওঁলোক ভালনাৰেবল মানুহ এতিয়া আকৌ তেওঁলোকক আমি তেনেকুৱা ডিষ্টেঞ্চিংটো কৰিব লাগে বাকীখিনি হাইজিন ক্ষেত্ৰত সেইবিলাক আমি বেছি কেয়াৰ ল'ব লাগে এই বছৰ ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ষ্টুডিঅ'ত আপুনি তেতিয়াৰ পৰা আছে ৰৈ ইমপ্লিমেণ্টেশ্যনৰ দায়িত্বটো আপোনালোকৰ যিকোনো ধৰণে হওক প্ৰশাসনিক বিষয়াগৰাকীৰ ইমপ্লিমেণ্টেশ্যন সকলো চৰকাৰী আঁচনি হওক বা কিবা হওক সেইখিনি আপোনাৰ সঠিকভাৱে ইমপ্লিমেণ্টেশ্যনৰ দায়িত্বটো আপোনালোকৰ এতিয়া যি ধৰণে আমি কথা পাতিলোঁ যে বানপানী হ'ব ইয়াৰ পিছত বা বান পৰিস্থিতি হ'ব কৃত্ৰিম বান হ'ব কেনেকৈ মেনেজ হ'ব বা সেই ধৰণৰ চিন্তা চৰ্চা কৰিবলৈ যথেষ্ট জটিল হ'ব পৰিৱেশ নাই প্ৰতিটো ক্ষেত্ৰতে মানে আগতীয়া যিটো প্লেনিং থাকে আগতীয়া পৰিকল্পনাটো অত্যন্ত প্ৰয়োজনীয় আৰু প্ৰত্যেকগৰাকী উপায়ুক্ত প্ৰত্যেকগৰাকী মহকুমাধিপতিয়ে বা যদি আমি চৰকাৰৰ উচ্চতম পৰ্যায়লৈকে আমি যদি চাওঁ বা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ যাক আমি এছডেমা বুলি কওঁ আগতীয়া পৰিকল্পনাটো সদায় থাকে যে যদি অপ্ৰত্যাশিত যিকোনো পৰিৱেশ পৰিস্থিতিত আমি কি ধৰণে তাক সন্মুখীন হ'ম ৰাইজক কেনেকৈ সকাহ দিম যেনেকৈ খাদ্য কিমান আমাৰ মজুত আছে আমি কি ধৰক আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান দিব লাগিব সকলোৰে পূৰ্ব পৰিকল্পনা থাকে আৰু এটা দল গঠন কৰা থাকে দায়িত্ববিলাক নিহিত থাকে কাৰ কি হ'ব আৰু অকল প্ৰশাসন বুলিয়ে নহয় প্ৰতিটো বিভাগ অসম আৰক্ষী তাৰপিছত খাদ্য আৰু অসামৰিক যোগান পাব্লিক হেল্থ এণ্ড ইঞ্জিনিয়াৰিং তাৰপিছত বাকী যিমান সংশ্লিষ্ট ভেটেনেৰি আছে এগ্ৰিকালচাৰ আছে প্ৰত্যেকৰে মানে নিৰ্দিষ্ট দায়িত্বটো থাকে আৰু সকলোৱে মিলি যেতিয়া অপ্ৰত্যাশিত কিবা এটা আহে সকলোৱে মিলি পেলাই লগ হৈ পেলাই কাম কৰা যায় ডক্টৰ গগৈ শেষত আপোনাৰ পৰা মেছেজ এটা বিচাৰিম চাওক মই সকলো আজি চিভিল ছাৰ্ভেণ্ট যিমানবিলাক আছে বিষয়া কৰ্মচাৰী সকলোকে শুভেচ্ছা জনাইছোঁ লগতে তেওঁলোকৰ যিখিনি আমাৰ এই কৰোণা যুঁজত আমাৰ স্বাস্থ্যকৰ্মীসকলৰ লগত তেওঁলোকে যিটো সংগ দিছে আমাক তাৰ কাৰণে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ আহক আমাক সহায় কৰক চিভিল ছাৰ্ভেণ্টৰ সহায় কৰক আমাকো সহায় কৰক আৰু এই যুঁজটোত জয়ী হ'বলৈ আমাক হেৰি কৰক সহায় আমাক উৎসাহ কৰক তাকে সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বানপানীৰ কথাটোলৈ মই পুনৰবাৰ আহিছোঁ তেখেতে কৈছে যে বানপানী আমাৰ আগতীয়াকৈ আমাৰ চিন্তা চৰ্চা কৰিবলৈ আমাৰ এইখিনি সময় হৈ গৈছে কিন্তু হয়তো কেৱল বানপানী নহয় আজিৰ দিনটোত কিছু কিছু ক্ষেত্ৰৰ কাম কাজবোৰ আৰম্ভ হৈ গৈছে ইতিমধ্যে কিছু কিছু ক্ষেত্ৰত কিন্তু তাত সেই একেই ধৰণৰ কথা যে যদি আমি শ্ৰমিকসকলক আনি কাম কৰিবলৈ আমি মানে এলাউ কৰোঁ তাত ছ'চিয়েল ডিষ্টেঞ্চিং বা সেইখিনি মেইনটেইন কৰা তাত আপোনালোকৰ এটা ভূমিকা এটা হ'ব প্ৰশাসনিক বিষয়া প্ৰতিগৰাকী ফ্ৰণ্টলাইনত কাম কৰি থকা আমাৰ মূল কামেই হৈছে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো প্ৰশাসনিক বিষয়া বা তেওঁলোকৰ যিটো দল থাকে আমাৰ কামেই হ'ল যে প্ৰত্যাহ্বানৰ সন্মুখীন আমি কি ধৰণে হ'ম আৰু প্ৰত্যাহ্বানৰ যিটো তাত কি আকাৰৰ হ'ব সি এতিয়া ধৰক বাৰিষা আহিব বানপানী হ'ব সেইটো এটা গম পোৱা থাকে কিন্তু এইবাৰ যিটো অপ্ৰত্যাশিত সময় যে দুটা তিনিটা দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া আছে একেলগে গতিকে আমি কিমানখিনি সফল হ'ব পাৰোঁ সেয়া আমাৰ এতিয়া আধা আমি পৰিকল্পনাত আছে অন্য আধাটো নাই আমাৰ গতিকে আমি কথাটো হ'ল কি প্ৰত্যেকটো দলৰ প্ৰতিজন সদস্যৰ তাত তেওঁলোকে আগুৱাই আহিব লাগিব সৰ্বান্তকৰণে কাম কৰিব লাগিব আৰু এই প্ৰত্যাহ্বানটো আমি মুখামুখি নিশ্চয় হ'ব পাৰিম আমাৰ সেইখিনি আত্মবিশ্বাস আছে আৰু আমাৰ সেইখিনি আমাৰ যিখিনি লাগে দৰকাৰী আমাৰ যিখিনি কম্পিটেন্স বুলি কয় এই গোটেই বস্তুখিনি আমাৰ প্ৰতিজন সদস্যৰে আছে আৰু আমি আটাই মিলি নিশ্চয়কৈ অন্তত অসুবিধাটো হ'ব কিন্তু বহুত সাৱধানতা অৱলম্বন কৰি বহুত নীতি নিয়ম গোটেইখিনি মানি আৰু ৰাইজৰ সহযোগ আৰু সংবাদ মাধ্যমৰ সহযোগ এইকেইটা অত্যন্ত এতিয়ালৈকে সহায় কৰিছে বিশেষকৈ সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ অত্যন্ত আমি সহযোগ পাইছোঁ বিশেষকৈ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাইজৰ সহযোগৰ ক্ষেত্ৰত গতিকে মই ভাবোঁ আমি আটাই মিলি সকলোৱে একত্ৰিত হৈ অসমখনৰ কাৰণে আমি এইখিনি কাম কৰিব পাৰিম যুঁজ দিবলৈ পাৰিম কথা সেইখিনিয়ে যে যদিও বা চিভিল ছাৰ্ভেণ্টসকলে কাম কৰি আছে কিন্তু প্ৰতিগৰাকী যোদ্ধা হিচাপে কিন্তু লকডাউন মানি যিখিনিসকলে চলিছে তেওঁলোকেই কিন্তু আচলতে লকডাউন সফল কৰিছে বা যুঁজ দিবলৈ সকলোৱে সহায় কৰিছে আৰু সকলোৰে সহায় সহযোগিতাৰ মাজেৰে আচলতে সম্ভৱ হ'ব এই কৰোণা ভাইৰাছৰ দৰে এবিধ ভয়ানক এটা পৰিস্থিতিৰ সৈতে যুঁজ দি সফল হোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ আৰক্ষীৰ এটা পৰিৱৰ্তিত ৰূপ এটা আমি দেখিছোঁ আৰক্ষীৰ ওচৰলৈ বিভিন্নজন ফোন কৰিছে আৰক্ষীক বা আৰক্ষীয়ে ক'ৰবাত কঠোৰ হৈছে ক'ৰবাত শিথিল হৈছে কিন্তু মূলতঃ কিন্তু জনসাধাৰণে আচলতে লকডাউন সফল কৰি তোলাই নহয় যিসকলে কৰিছে তেওঁলোকক আমি শলাগ ল'বই লাগিব আৰু আপোনালোক যিসকলে ফ্ৰণ্ট লাইনত কাম কৰি আছে তেওঁলোকক পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী আৰক্ষীৰ লোক প্ৰতিগৰাকী আৰক্ষীৰ জোৱানৰ পৰা আৰম্ভ কৰি আৰক্ষীৰ লোকসকল প্ৰশাসনিক বিষয়াসকল প্ৰশাসনিক
কাৰ্যালয়সমূহত প্ৰতিটো বিভাগৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকল যিসকলে একেবাৰে নিজক সন্মুখত ৰাখি আৰু তাৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসকসকলটো আছে ধন্যবাদ জ্ঞাপন কৰি আজি এই অনুষ্ঠান সামৰিছোঁ ধন্যবাদ নমস্কাৰ স্বাগতম জনাইছোঁ আজি হৈছে সিভিল সাৰ্ভিসেছ ডে অৰ্থাৎ অসামৰিক সেৱা দিৱস আজিৰ দিনটো 21 এপ্ৰিলৰ এই দিনটোৰ গুৰুত্ব সদায় থাকে কিয়নো আজিৰ দিনটোতে যিসকল সিভিল সাৰ্ভেন্টছ আছে তেওঁলোকে নিজকে পুনৰবাৰ দেশবাসীৰ হকে বা ৰাইজৰ হকে কাম কৰিবলৈ তেওঁলোক পুনৰবাৰ প্ৰতিজ্ঞাবদ্ধ হয় বা মনত দৃঢ়ভাৱে তেওঁলোকে পুনৰবাৰ আজিৰ এই দিনটোত এটা তেওঁলোকে পণ লয় কিন্তু আজিৰ তাৰিখত আজি বা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি ধৰণে এখন সমাজ আগবাঢ়ি আছে কোভিড-19ৰ দৰে এটা মহামাৰীৰ সৈতে এটা ভয়ানক পৰিৱেশৰ সৈতে যুঁজ দি আছে আজিৰ তাৰিখত কিন্তু ক'বলৈ গ'লে আটাইকেইগৰাকী এই সিভিল সাৰ্ভেন্টসকল বা প্ৰশাসনিক বিষয়াসকল তেওঁলোকে একেবাৰে সন্মুখৰ পৰা কোভিড-19ৰ সৈতে যুঁজ দিছে যদিও বা চিকিৎসকৰ দৰে তেওঁলোকে যুঁজ দিয়া নাই কিন্তু সমাজখনক একত্ৰিত কৰি ৰাখিবলৈ চৰকাৰৰ নীতি নিৰ্দেশনাখিনি সঠিকমতে পালন কৰাৰ ক্ষেত্ৰত বা ৰাইজক সহায় কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি সঠিকভাৱে ষ্ট্ৰিমলাইন কৰাৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা এওঁলোকে ৰূপায়ণ কৰি আছে সেইবাবে আজিৰ তাৰিখত প্ৰথমে মই তেওঁলোকক আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই কষ্টৰ সময়ত বা এই জটিল পৰিস্থিতিৰ সময়ত তেওঁলোকে নিজকে সম্পূৰ্ণৰূপে নিয়োগ কৰিছে সমৰ্পণ কৰিছে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাইজৰ সৈতে বা ৰাইজৰ বাবে উচৰ্গা কৰিছে প্ৰতিগৰাকীয়ে নিজকে আৰু এই বিষয়টো লৈ তেওঁলোকে কি ধৰণৰ চ্যালেঞ্জেছ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কি অৱস্থা তেওঁলোকে কাম কৰিছে ঘৰলৈ নিশ্চয়কৈ সকলোৰে এখন ঘৰ থাকে তেওঁলোক ঘৰলৈ কি ধৰণে উভতি গৈছে ইয়াৰ পিছত পৰিস্থিতি যি হ'ব তাৰ কি ধৰণে মোকাবিলা কৰিব এই বিষয়খিনি আলোচনা কৰিবলৈ স্বাগতম জনাইছোঁ ডিবেট 18লৈ ষ্টুডিঅ'ত এগৰাকী অতিথি আছে মোৰ সৈতে মই প্ৰথমে তেওঁক চিনাকি কৰাই দিবলৈ বিচাৰিম ডিৰেক্টৰ DIPR অনুপম চৌধুৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ লগতে মোৰ সৈতে নগাঁৱৰ পৰা নগাঁও আৰক্ষী SP স্বাগতম জনাইছোঁ আপোনাক অভিজিত গৌৰৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নগাঁৱৰ পৰা তেওঁ মোৰ সৈতে সংযুক্ত হৈছে আৰক্ষী অধীক্ষকগৰাকী আৰু লগতে খন্তেক সময়ৰ পিছতে মই সংযুক্ত হ'ম কমিশনাৰ অফ পুলিচ আৰক্ষী আয়ুক্ত গুৱাহাটীৰ পৰা মুনা প্ৰসাদ গুপ্তাৰ সৈতে মই তেখেতকো স্বাগতম জনাইছোঁ মই কিছু সময় পিছতে তেওঁৰ সৈতে সংযুক্ত হ'ম মই আমাৰ ষ্টুডিঅ'ৰ অতিথিগৰাকীৰ পৰা আৰম্ভ কৰিছোঁ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে প্ৰথমে শুভেচ্ছা আজিৰ দিনটোৰ বাবে কিন্তু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে আজিৰ দিনটো কিমান কঠিন আজিৰ পৰিস্থিতিত এতিয়া চাওক মানে প্ৰশাসনিক বিষয়া হিচাপে আমি কি কৰোঁ এটা দলৰ নেতৃত্ব দিওঁ বা আমাৰ যিবিলাক এক্সিকিউটিভ হেড বুলি কওঁ আমি আমাৰ অসমৰ আমাৰ এক্সিকিউটিভ আটাইতকৈ উচ্চতম এক্সিকিউটিভ হেড হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি বিষয়াসকলে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে আমাৰ লগত যিসকলে কাম কৰে একদম নিম্নবৰ্গৰ সহায়কজনলৈ নিম্নবৰ্গৰ কৰ্মচাৰীজনলৈকে আদি কৰি আমি আটাই এটা দল হিচাপে কাম কৰোঁ আৰু এই মুহূৰ্তত আমাৰ এই কামৰ যিটো গুৰুত্ব সেইটো সৰ্বাধিক এই সৰ্বাধিক কিয়নো আপোনালোকৰ নেতৃত্বৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰিছে সেইটোতো হয় কিন্তু আমি নেতৃত্ব মানে এইটো অকল নেতৃত্ব দি যে আমি হুকুম দিম অকল সেইটোৱে নহয় তেওঁলোকৰ গোটেই মানুহখিনিৰ সুবিধা অসুবিধাটো লৈ যিটো দলে কাম কৰিব তেওঁলোকৰ সুবিধা অসুবিধা গোটেইখিনি আমি চাই পেলাই সমাজখনৰ কাৰণে দেশখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে জনসাধাৰণৰ কাৰণে যাতে এই কঠিন সময়ত তেওঁলোকে ঘৰত সোমাই থাকি বা তেওঁলোকৰ যদি কেতিয়াবা অত্যাৱশ্যকীয় প্ৰয়োজনত ওলাবলগীয়া হয় সেই গোটেইখিনি তেওঁলোকক সহযোগ কৰি সহায় কৰি তেওঁলোকে যাতে অসুবিধা নোপোৱাকৈ গোটেই চিষ্টেমটো চলি থাকে তাৰ কাৰণে আমি আটাই একেলগে আমি কাম কৰোঁ একেলগে কাম কৰি আছে মোৰ সৈতে যিহেতু আৰক্ষী আয়ুক্ত সংযুক্ত হৈছে মুনা প্ৰসাদ গুপ্তা ডাঙৰীয়া স্বাগতম জনাইছোঁ প্ৰথমে শুভেচ্ছা কিমান চেলেঞ্জিং হৈছে কিমান প্ৰত্যাহ্বানপূৰ্ণ হৈছে আৰক্ষীৰ বাবে আজিৰ এই পৰিস্থিতিত এই ধৰণে কাম কৰি যোৱাটো প্ৰথমে সেয়া জানিবলৈ বিচাৰিম ধন্যবাদ আজিৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো সকলোৰ কাৰণে চেলেঞ্জিং অকল আৰক্ষীৰ কাৰণেই নহয় কাৰণ আমি এটা খুব জটিল সমস্যাৰ মাজেৰে গৈ আছোঁ কৰোনা ভাইৰাছক লৈ এইটো বিশ্বব্যাপী এটা সমস্যা আৰু ই এটা খুব কঠিন সমস্যা আৰু ইয়াৰ লগত যুঁজ কৰিবৰ কাৰণে সকলোৱে প্ৰস্তুত হৈছে সকলোৱে লগ লাগি ইয়াৰ লগত কাম কৰিছে আৰক্ষীও কাম কৰি আছে গতিকে এইটো সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান আৰু ডাঙৰ চেলেঞ্জ আৰু আমি সকলোৱে এই চেলেঞ্জটো ফেচ কৰিবলৈ প্ৰস্তুত হৈছোঁ আৰু এই কৰোনাৰ বিৰুদ্ধে যিটো যুদ্ধ সেইটোত আৰক্ষী সম্পূৰ্ণৰূপে ৰাইজৰ লগ লাগি
কাম কৰি গৈ আছে। কৰবাত আৰক্ষী কঠোৰ হ'বলগীয়া হৈছে, কৰবাত হয়তো লাঠি চলাবলগীয়া হৈছে, কৰবাত আপোনালোকে হয়তো কোনো বৃদ্ধ লোক তেওঁলোকৰ ঘৰত আৰু কোনো নাথাকে, তেওঁলোকক ঔষধ পাতি আপোনালোকে যোগান ধৰিছে, বাটৰ একেবাৰে কুকুৰকেইটাৰ পৰ্যন্ত খোৱা বস্তুখিনি আপোনালোকে যোগান ধৰিছে আৰক্ষীৰ ফালৰ পৰা। কিন্তু তাৰ মাজতো কেতিয়াবা আপোনালোক সমালোচনাৰ সন্মুখীন হৈছে, ৰাইজ ওলাই আহিছে, ৰাইজক আপোনালোকে মান্তি কৰিব পৰা নাই, তাত নিজকে কিমান সফল হোৱা বুলি ভাবিছে, পৰিস্থিতিৰ সৈতে নিজে কি ধৰণে প্ৰস্তুত হৈছে? ধন্যবাদ জনাম। এইটো ইয়াত দুই ধৰণৰ কাম বেছিকৈ আৰক্ষীয়ে কৰিবলগীয়া হৈছে বেছিকেলি। এটা হ'ল লকডাউনটো এনফৰ্চ কৰা, আৰু দ্বিতীয়তে যিখিনি এচেঞ্চিয়েল ছাৰ্ভিচেছ আছে সেইখিনিক ফেচিলিটেট কৰা। আৰু যিহেতু লকডাউনৰ সময়ত বহুত লোক এনেকুৱা আছে যিসকল লোকে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কাৰণ লকডাউনৰ সময়ত যিটো নৰ্মেল ছাৰ্ভিচেছ সেইখিনি চলিব পৰা নাই। কাৰণ সেইটো কাৰণে বহুত কিছুমান লোক আছে যিসকল লোকে ধৰক কোনোবা লোকে খাদ্য সামগ্ৰী পোৱা নাই, কোনোবা লোকক মেডিকেল এছিষ্টেঞ্চ লাগে, মেডিচিন লাগে ইত্যাদি। গতিকে আৰক্ষী আটাইখিনি কামৰ ৰাইজক সহায় সহযোগ কৰিছে। লকডাউন এনফৰ্চ কৰিবৰ কাৰণে নিশ্চয় আৰক্ষীয়ে কঠোৰ হৈছে, কাৰণ হ'ব লাগিব। লকডাউনৰ বাহিৰে এই কৰোণা মহামাৰীৰ লগত যি আমাৰ যুদ্ধ হৈ যিটো যুঁজ, সেইটো যুঁজত যদি আমি ছাকচেছফুল হ'ব লাগে তেতিয়াহ'লে লকডাউনটো সম্পূৰ্ণৰূপে ছাকচেছফুল হ'ব লাগিব। গতিকে আৰক্ষীয়ে কঠোৰভাৱে লকডাউনটো এনফৰ্চ কৰি আছে আৰু কৰি যাব। ইয়াৰ লগতে যিসকল লোকক সহায় বা যিসকল লোকে কিছু বিপদত পৰিছে সেই সকল লোকক আৰক্ষীয়ে বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মই নগাঁৱৰ পৰা নগাঁও আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। অভিজিত গৌৰৱ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। প্ৰথমে শুভেচ্ছা আজিৰ দিৱসটিৰ বাবে। কিন্তু তাৰ লগতে মই সুধিবলৈ বিচাৰিম যে মানসিক চাপ, আমি দেখিছিলোঁ আজি দুদিনমান আগতে আপোনালোকৰ কাৰ্যালয়ত আপোনালোকে 2 মিনিটৰ জিৰণি লৈ আপোনালোকে বিহু মাৰিছিল বা অকণমান সময় ধেমালিৰ মাজেৰে আপোনালোকে পাৰ কৰিছিল। কিন্তু তাৰ মাজতে মানসিক চাপ এইখিনি সময়ত সুধিবলৈ বিচাৰিম যে কিমান আছে, মেণ্টেলি কিমান প্ৰেছাৰ ল'বলগীয়া হৈছে? नमस्कार। प्रथमतः तो मैं धन्यवाद जनाइछु न्यूज 18 आसाम। I just wanted to say here that every day is new for us and we haven't done this before. So every day we have to innovate and we don't know for how much hours we have to work. We are working for 16 hours, 18 hours, sometimes 24 hours also. So for that matter, we have to keep our energy high. That's why we did some innovation 2 days back. We told our people to take a 2-minute break on a Bihu dance. So this is how we keep our people motivated. We keep their morale high. And I want to say on camera, I want to say to all people of Assam, we are highly motivated. As far as Nagaon police is concerned, we are highly motivated. And people of Nagaon are also cooperating with us. And we are ensuring 100% lockdown. And our strategy is two-pronged. Those who are not following lockdown, we are taking strict action. And those people who are facing hardship, poor people, elderly people, we are providing all possible help. लोगों को समझाना कितना मुश्किल होता है कुछ परिस्थितियों में? बिल्कुल, जैसे आपने कहा कि लोगों को समझाने की बात है, ये पहली बार हो रहा है और किसी को पता नहीं है कि कितने दिन होगा, किसी को पता नहीं कि अगला इंस्ट्रक्शन क्या होगा गवर्नमेंट का। और ये भी है कि दुश्मन जो है हमारे सामने वो दिख नहीं रहा है हमको, इसे इनविजिबल एनिमी। तो कभी कभी लोगों को लगता है कि करना क्या है। तो इन परिस्थितियों में लोगों को समझाना, पुलिस को दोनों रोल करना पड़ता है, पुलिस को टीचर का भी रोल करना पड़ता है, लोगों को डूज एंड डोंट समझाना, और पुलिस को जो अपना कोर रोल है स्ट्रिक्ट होना, लोगों के ऊपर एक्शन लेना, दोनों भी रोल करना पड़ता है। हमको बहुत प्रॉब्लम्स आती है, लेकिन अभी तक जो है
शुरू में प्रॉब्लम आई हमको, लेकिन अभी लोग अच्छे से कोऑपरेट कर रहे हैं और हम लॉकडाउन जो है विद गवर्नमेंट इंस्ट्रक्शन, विद गवर्नमेंट गाइडलाइन 100% इम्प्लीमेंट कर पा रहे हैं अभी। ধন্যবাদ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মনপ্ৰসাদ গুপ্তা ডাঙৰীয়া, কৰবাত আমি দেখিছিলোঁ, আমি দুদিন পূৰ্বে কৰবাত এটা ভিডিঅ' দেখিছিলোঁ যে আৰক্ষীয়ে, পুলিচে কোনো এখন ঠাইত যমৰাজৰ ৰূপ ধাৰণ কৰিছে আৰু সেই গেটআপ লৈ ৰাজপথত ভয় খুৱাইছে লোকক যে অযথা আপোনালোক বাহিৰলৈ ওলাই নাহিব। কৰবাত আমি দেখিছোঁ যে আৰক্ষী এগৰাকী ট্ৰাফিক পইণ্টত যেতিয়া তেওঁ থিয় হৈ আছে, তেওঁ এটা কৰোণা ভাইৰাছটোৰ আকৃতিৰ বা আকাৰৰ এটা মুখা এখন পিন্ধি লৈ তেওঁ তাত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আছে। এইখিনি পৃথক কথা, কিন্তু কৰবাত এই অভিযোগ এটা যে উত্থাপন হৈছে যে আৰক্ষী কঠোৰ হৈছে, লাঠি চলাবলগীয়া হৈছে, তাত কি ক'বলগীয়া আছে? আৰক্ষী যথেষ্ট কঠোৰ হৈছে, এই ধৰণৰ এটা সমালোচনা আহিছে সময়ে সময়ে। কিন্তু দুই এটা জেগাত হয়তো বল প্ৰয়োগ কৰিবলগীয়া হৈছে, কিন্তু সেইটো এটা খুব ৰুটিন নহয়, সেইটো এটা আইচলেটেড দুই এটা ইনচিডেণ্ট হৈছে নিশ্চয়। আৰু কিন্তু আৰক্ষীয়ে এইটো সময়ত যিটো আপুনি ইতিমধ্যে কৈছে যে বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছে, বিভিন্ন ক্ৰিয়েটিভ ৱেত আৰু যিমান কমিউনিকেশ্যন চেনেল আছে তাৰ দৰে যাতে ৰাইজসকল সজাগ হয়, যিটো লকডাউনৰ যিটো গুৰুত্ব তাক যাতে ৰাইজসকলে উপলব্ধি কৰে আৰু কৰোণা মহামাৰীৰ যিটো ভয়াৱহতা, তাৰ যিটো ভয়াৱহ পৰিমাণ হ'ব পাৰে সেইটো যাতে ৰাইজে বুজি পায়, তাৰ কাৰণে ৰাইজে বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ, পুলিচে বিভিন্ন, আৰক্ষী হওক বা বিভিন্ন চৰকাৰী চেনেলৰ যোগেদি ৰাইজক সজাগ কৰাৰ এটা চেষ্টা কৰা হৈছে। আৰু দুই এটা জেগাত যদি আৰক্ষী কঠোৰো হ'বলগীয়া হৈছে, য'ত ৰাইজে লকডাউনটো, কোনোবা লোকে লকডাউনটো ভংগ কৰিছে, তেনে ক্ষেত্ৰত আইনগতভাৱে ব্যৱস্থা ল'বলগীয়া হৈছে। আপুনি কৈছে যে আপোনালোকে কৰবাত টিচাৰৰ ভূমিকা ল'বলগীয়া হৈছে বা ইয়াৰ পূৰ্বৰ বক্তাগৰাকীয়েও কৈছে, সেই শিক্ষকগৰাকীৰ ভূমিকা ল'বলৈ যোৱাৰ সময়ত এই সমালোচনাটো আহিছে যে আৰক্ষী শিক্ষকৰ ভূমিকা আৰু অধিক ল'ব নোৱাৰে নেকি লাঠি চলোৱাৰ পূৰ্বে? এইখিনি কথা ৰাইজৰ কথা বা বিভিন্নজন সচেতন লোকৰ কথা। আৰক্ষীয়ে হয়তো, যদিও বা আৰক্ষীৰ ধাৰণাটো সলনি হৈছে এইকেইটা দিনত লকডাউনত, কিন্তু এইখিনি অলপমান কৰিব পৰা যায় নেকি? নিশ্চয়, আৰক্ষীয়ে সেই ৰোলটো পৰ্যায় যিমান পাৰি সিমান বেছি শিক্ষকৰ ৰোলটো লৈ যাতে এই লকডাউনটো সম্পূৰ্ণৰূপে কৰিব পাৰি তাৰ কাৰণে প্ৰচেষ্টা চলাইছে। আৰক্ষীৰ কাৰণেও এইটো এটা অভাৰ এ পিৰিয়ড অফ টাইম লাৰ্ণিং এক্সপিৰিয়েঞ্চ, যিহেতু এইটো এটা এই যিটো পৰিস্থিতি, কৰোণা মহামাৰীক লৈ যিটো পৰিস্থিতি হৈছে, এইটো এটা আনএক্সপেক্টেড এটা চিটুৱেশ্যন, য'ত এই যিখিনি ব্যৱস্থাও লোৱা হৈছে এইটো এটা নতুন গোটেই লকডাউন প্ৰচেছটো এটা সকলোৰে কাৰণে নতুন এক্সপিৰিয়েঞ্চ। গতিকে আৰক্ষীও অভাৰ এ পিৰিয়ড অফ টাইম এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ হৈছে, আৰু আমাৰ কাম কাজতো আমি আৰু ভালকৈ যাতে আমি এইটো কৰিব পাৰোঁ, ৰাইজে যাতে লকডাউনটো সম্পূৰ্ণৰূপে ছাকচেছফুল হয় আৰু গোটেই ব্যৱস্থাটো যদি সুকলমে হয় তাৰ কাৰণে চেষ্টা চলাই থকা হৈছে। হয়, মই পুনৰ আহিম আপোনাৰ ওচৰলৈ, কিন্তু তেখেতসকলে কৈছে যে যথেষ্ট চেলেঞ্জিং হৈছে, আমাৰ সকলোৰে বাবে এটা নতুন পৰিস্থিতি। নতুন পৰিস্থিতিৰ, এই ধৰণৰ পৰিস্থিতিৰ বাবে আপোনালোকে যিহেতু এটা বিশেষ ট্ৰেইনিং এটাৰ মাজেৰে আহে, এই ধৰণৰ পৰিস্থিতিৰ ট্ৰেইনিংটো ক'ৰবাত দিয়া হয় নে অকণমান জানিবলৈ বিচাৰিছোঁ। চব কথাটো এনেকুৱা যে অভিজ্ঞতা এটা বৰ ডাঙৰ সম্পদ। গতিকে আমি প্ৰশাসনিক বিষয়া বা চিভিল ছাৰ্ভেণ্টবিলাকে আমি চাকৰিত সোমোৱাৰ আগৰে পৰাই যি ধৰণৰ মানসিক প্ৰস্তুতি লৈ আমি চাকৰিত সোমালোঁ, যে আত্ম উৎসৰ্গাৰ মনোভাৱ আৰু দেশৰ প্ৰতি, জাতিৰ প্ৰতি আমি যিখিনি আমি কৰিবলগীয়া আছে আমি যাতে কৰিব পাৰোঁ, সেইখিনি কৰি আত্মসন্তুষ্টি লাভ কৰা আমাৰ এটা মূল উদ্দেশ্য। আমি যেতিয়া চাকৰিত সোমালোঁ, আমি বেলেগ বেলেগ ধৰণৰ আমি পৰিৱেশ পাওঁ, পৰিস্থিতি পাওঁ,
ধৰক আমি হঠাৎ কেতিয়াবা ধুমুহা আহে বানপানী আহিলে বা যিকোনো ধৰণৰ আন্দোলন হ'ল কিবা সশস্ত্ৰ সংগ্ৰাম হ'ল কৰবাৰ তাৰ কিবা এটা আমি পালোঁ এতিয়া সেইবিলাক মোকাবিলা কৰোঁতে যিখিনি অভিজ্ঞতা আমি পাওঁ সেই অভিজ্ঞতাখিনিয়ে আমাৰ বহুতখিনি কামত আহে আৰু প্ৰশাসনত যিখিনি মানুহ আছে তেওঁলোকৰ দায়িত্ববোধটো খুব ডাঙৰ কথা তেওঁলোকৰ দায়িত্ববোধটো থাকিলে দায়িত্ববোধ যদি আপোনাৰ থাকে আপোনাৰ তেতিয়া আত্মসংযম আত্মপ্ৰত্যয় আপুনি পাই যাব আপোনালোকক কোৱা হয় যে এখন যদি আমি এই প্ৰশাসনিক যি ব্যৱস্থা এই চিষ্টেমটোৰ মেচিনাৰীটোৰ আপোনালোকক বেকবন ৰাজহাড়ডাল বুলি মেৰুদণ্ড বুলি কোৱা হয় তেনে পৰিপ্ৰেক্ষিতত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ যদি আপোনালোকে কাম কাজ চাই আৰক্ষী হওক বা আপোনালোকে হওক একোটা বিভাগৰ একেবাৰে আপোনালোকৰ উচ্চপদস্থ বিষয়াগৰাকীৰ পৰা একেবাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনলৈকে আপোনালোকে বুজাবলগীয়া হয় যে এইখিনি সময়ত আমি একেলগে ৰাইজৰ বাবে কাম কৰিব লাগিব আমাৰ ছুটি নাই সেইখিনিত কিমান সমস্যা আহি পৰে সমস্যা বৰ বিশেষ মই নাই পোৱা কাৰণ আপোনাৰ প্ৰথম কথাটো হ'ল আপুনি যিটো অনুষ্ঠানত আছে আপোনাৰ পৰিৱেশটো প্ৰথম অনুধাৱন কৰি লৈ ভালকে তাতে সমস্যা হয়তো সৰু সুৰা যে দুই এটা নাথাকে মই নকওঁ কিন্তু আপুনি সেইখিনি পাৰিব লাগিব সেই যে টিম স্পিৰিট বুলি কওঁ আমি গোটেই দল হিচাপে কাম কৰা যিটো এটা ফেমিলি হিচাপে কাম কৰা যিটো মনোভাৱ সেইটো আনিব পাৰিব লাগিব আৰু সেই সহযোগখিনি আমি পাইছোঁ আমি সদায় পাওঁ আমি কাৰণ আমাৰ বাকী যিখিনি বিষয়া কৰ্মচাৰী আছে একদম চতুৰ্থ বৰ্গৰ কৰ্মচাৰীটোলৈকে প্ৰত্যেকৰে এটা আত্ম উৎসৰ্গাৰ মনোভাৱ বিশেষকৈ জনসংযোগত মই যিটো পাইছোঁ আৰু আমাৰ প্ৰায় গোটেই অসমত আমাৰ জিলাসমূহত জিলা তথ্য আৰু জনসংযোগ বিষয়া আছে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া আছে আৰু আমাৰ বহুত কৰ্মচাৰী প্ৰায় 500ৰ ওপৰ আমাৰ গোটেই এমপ্লয় আছে এই গোটেই দলটোৱে মই যদিও গুৱাহাটীৰ পৰা নেতৃত্ব দি আছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্ব মাননীয় মিডিয়া উপদেষ্টা মহোদয়ৰ নেতৃত্বত আমি যিখিনি কৰি আছোঁ আমি দল হিচাপে কৰি আছোঁ প্ৰতিটো মুহূৰ্ততে মই তেওঁলোকৰ খবৰ লওঁ তেওঁলোকে আমাৰ খবৰ লয় আৰু যিটো আমি কোঅৰ্ডিনেশ্যন বুলি আমি যাক কওঁ সেইটো যিমান দৃঢ় হয় আপোনাৰ আপুনি সিমানেই সফল হ'ব মই ডিব্ৰুগড়ৰ পৰা যিহেতু ডক্টৰ নৱজ্যোতি গগৈয়ে আমাৰ সৈতে সংযুক্ত হৈছে তেখেত যুটীয়া সঞ্চালক স্বাস্থ্য বিভাগ ডিব্ৰুগড় মই আপোনাক স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ বিশেষ এটা গুৰুত্ব আছে এওঁলোক প্ৰশাসনিক বিষয়া হিচাপে কিন্তু আপুনি হয়তো সেই পৰীক্ষাৰ মাজেৰে নগৈ কিন্তু সেই একেধৰণে আপুনি জইণ্ট ডিৰেক্টৰ হিচাপে আপুনি এই মুহূৰ্তত আপুনি দায়িত্বভাৰ চম্ভালি আছে বা একেবাৰে ফ্ৰণ্ট লাইনত আপুনি কাম কৰি আছে আৰু কোভিড-19ৰ যেতিয়াৰে পৰা এই ভয়াৱহতাখিনি আৰম্ভ হৈছে তেতিয়াৰে পৰা আমি আপোনাক দেখি আছোঁ যে আপুনি এইখিনি দিন ৰাতি আপুনি একাকাৰ কৰি কাম কৰি আছে কিমান সমস্যা হয় বা কি চেলেঞ্জেছ থাকে প্ৰথমে সেয়া জানি ল'বলৈ বিচাৰিম পোনপ্ৰথমে আজি মই সকলো এডমিনিষ্ট্ৰেটিভ ষ্টাফ হওক চিভিল ছাৰ্ভেণ্ট পুলিচ হওক এডমিনিষ্ট্ৰেটিভ হওক সকলোকে বিষয়া কৰ্মচাৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই দিনটোত ন' ৱাণ্ডাৰ দে কল দ্য ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া আজি এই পৰিপ্ৰেক্ষিতত পেণ্ডেমিক গোটেই ভাৰতবৰ্ষত বা গোটেই পৃথিৱীতে যিটো ত্ৰাসৰ সৃষ্টি কৰিছে এইটো অকল এটা বিভাগে বা চিকিৎসা বিভাগে টেকল কৰা সিমানটা উজু কথা নহয় ইয়াত আমাৰ কাম কৰাৰ সমন্বয় লাগিব আমাৰ সাহস লাগিব স্কিল লাগিব আৰু কি ধৰণে আমি সমন্বিতভাৱে সকলোৱে সমন্বয় একেলগে মিলি এডমিনিষ্ট্ৰেশ্যন হওক পুলিচ বিভাগ হওক বাকীবিলাক বিভাগৰ লগত একেলগে মিলি ৰাইজৰ সহযোগত আমি যুদ্ধ কৰিব লাগিব এইটো এটা বৰ আনইউজুৱেল চিটুৱেশ্যন যিটো চিটুৱেশ্যন আজি জীয়াই থকা কোনো মানুহে হয়তো এতিয়ালৈকে ফেচ কৰা নাছিলে 1918 চনত হৈছিলে চ' এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰিবলৈ যাওঁতে তৎক্ষণাতে যেতিয়া আহিছে ইণ্ডিয়াত যি ধৰণে হৈ আছে যুদ্ধখন এই যুদ্ধখন কৰিবলৈ যাওঁতে আমাৰ বিভাগটোৰ প্ৰত্যেকজন কৰ্মচাৰীও ভয় নোখোৱা নহয় সকলোৱে ভয় খাইছে ভয়টো চবৰে লাগিব কিন্তু কথা হ'ল কি আমি যদি গোটেইখিনি একেলগে মিল হৈ পেলাই যুঁজো হয়তো এই চাইণ্টিফিক পদ্ধতিৰে ইটোৱে সিটোৰ কথা বুজি পাওঁ আৰু ইজনে সিজনক যদি সহায় কৰোঁ ইটো ডিপাৰ্টমেণ্টক সহায় কৰি পেলাই আমি যদি আগবাঢ়ি যাওঁ আমি নিশ্চয় জয়ী হ'ম এতিয়া দেখিছে যিমানবিলাক এডমিনিষ্ট্ৰেটিভ ষ্টেপ লোৱা হৈছে ৰিগাৰ্ডিং টু কণ্ট্ৰল কোভিড-19 যদি গ্ৰাফটো চাই এই গ্ৰাফটো দেখি পাব এটা ষ্টেপ লেডাৰ টাইপত গ্ৰ' কৰি আছে ইণ্ডিয়াত ইটছ নট লাইক আদাৰ কাণ্ট্ৰিজ বেলেগ কাণ্ট্ৰিবিলাকৰ নিচিনা নহয় আমেৰিকাত নেকি যিদৰে থিয়কৈ গ্ৰাফডাল উঠি আছে আমাৰ সেই ষ্টেপ লেডাৰ টাইপত উঠাটোত তাত এডমিনিষ্ট্ৰেশ্যনৰ বহুত ডাঙৰ ভূমিকা আছে এই লকডাউন ইমান ছাকচেছফুলি লকডাউন হৈছে যে সেইটো সময়ত এটা ষ্টেপ লেডাৰ ষ্টেপৰ নিচিনাকৈ হৈ লাহে লাহে যে উঠিছে সেইটো সময়তে উই আৰ বাইং টাইম এই কোভিড-19 ফাইটটো কৰোঁতে ইফ ইউ কেনট বাই টাইম উই কেনট প্ৰিপেয়াৰ আৱাৰ চেল্ফ চ' এই বাইং টাইম সময়খিনিতে আমি আমাকে প্ৰিপেয়াৰ কৰিবলৈ সাজু হৈছোঁ
কম্পেৰেটিভলি আপুনি যদি ডিব্ৰুগড়ৰ কথা কওঁ, ডিব্ৰুগড়তো আমাৰ উপায়ুক্ত মহোদয় হওক, বিভিন্ন চাৰ্কুল অফিচাৰবিলাক হওক, তেওঁলোকে ট্ৰেইন ষ্টেচনত, ৰেলৱে ষ্টেচনত গাঁওবুঢ়াসকলে হওক, বাহিৰৰ পৰা অহা যিবিলাক ইমিগ্ৰেণ্ট মানুহ আছিলে তেওঁলোকৰ খবৰ আমাক দিছিলে, সঠিকভাৱে আমি পাইছিলোঁ। আৰু নিজামুদ্দিনৰো সৰহসংখ্যক মানুহ 24 ঘণ্টাতে আমি উলিয়াবলৈ সমৰ্থ হৈছিলোঁ। খুব সোনকালে উলিয়াইছিলোঁ, সোনকালে আমি কোৱাৰেণ্টাইন কৰিছিলোঁ। আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই আমি কোৱাৰেণ্টাইন পদ্ধতিটো আৰম্ভ কৰিছিলোঁ ইয়াত ডমেষ্টিক এয়াৰ টাৰ্মিনেলত প্ৰথম ইণ্ডিয়াত হয়তো প্ৰথম আমি সকলোৰে সহযোগিতাত এইখিনি সম্ভৱ হৈ উঠিছে। মই আৰু কিছু প্ৰশ্ন লৈ আহিম আপোনালৈ, কিন্তু এটা বিৰতিৰ সময় হৈছে। মই প্ৰথমে বিৰতি এটা ল'ম। এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। চিভিল চাৰ্ভিচেছ ডে অসামৰিক সেৱা দিৱস আজি, আৰু আজিৰ পৰিপ্ৰেক্ষিতত, আজিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যথেষ্ট এই দিৱসটিৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে, বা দিৱসটো বুলি নকওঁ, যিখিনি এই প্ৰশাসনিক বিষয় বা এই চিভিল চাৰ্ভিচেছৰ সৈতে যিখিনি জড়িত হৈ আছে বিষয়খিনি, এই বিষয়খিনিৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আটাইতকৈ সন্মুখত গৈ তেওঁলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে। মই আৰক্ষী আয়ুক্ত ডাঙৰীয়াৰ ওচৰলৈ পুনৰবাৰ যাম। হাউ ডিফিকাল্ট বা চেলেঞ্জিং ইজ ইট টু এলে ফিয়াৰ্ছ, যিখিনি আপোনাৰ কনিষ্টেবলজনলৈকে আপুনি বুজাবলগীয়া হয়তো হৈছে যে হয় আমি সামাজিক দূৰত্ব বজাই আমি চেক পইণ্টত থাকিব লাগিব, বা আমি এইখিনি চোৱা চিতা কৰিব লাগিব, আমি তালাচীখিনি কৰিব লাগিব, মানুহক নীতি নিয়ম মানিবলৈ আমি ক'ব লাগিব। তেওঁলোকৰো এজন আপোনালোকৰ নিজৰ পৰিয়াল আছে, কিন্তু তেওঁলোকৰো প্ৰতিগৰাকীৰে হয়তো ঘৰত কাৰোবাৰ কেঁচুৱা আছে, কাৰোবাৰ হয়তো ঘৰত বৃদ্ধ পিতৃ মাতৃ আছে। তেওঁলোকক কি ধৰণে বুজাইছে, কি ধৰণে তেওঁলোকক ক'বলৈ গ'লে নেতৃত্ব দিছে? আৰক্ষীত যিসকলে জইন কৰে তেওঁলোকে এটা আমাৰ ট্ৰেইনিঙৰ মাজেদি যায়, ট্ৰেইনিং কৰে। তাৰপিছত জেনেৰেলি আৰক্ষীৰ লোকসকল যিকোনো এটা ডিফিকাল্ট চিটুৱেশ্যন ফেচ কৰিবৰ কাৰণে প্ৰস্তুত থাকে। ঠিক তেনেকৈ এই পৰিস্থিতিটো আহিছে, এইটো আৰক্ষীয়ে ইয়াক ফেচ কৰিছে আৰু ছাকচেছফুলি আগবঢ়াই এই চিটুৱেশ্যনত কাম কৰি গৈ আছে। আৰু পাৰ্টিকুলাৰলি কৰোণাৰ যি এটা সাৱধানতা ল'ব লাগে আৰক্ষীৰ লোকসকলে, তেওঁলোকক আমি ইয়াৰ বিষয়ে ব্ৰিফিং কৰিছোঁ। তেওঁলোকক ইয়াৰ কাৰণে যিখিনি লাগতিয়াল প্ৰটেক্টিভ সামগ্ৰী, যেনেকৈ মাস্ক হওক বা গ্লাভছ হওক বা হেণ্ড চেনিটাইজাৰ, চাবোন ইত্যাদি যোগান দিয়া হৈছে। আৰু সময়ে সময়ে তেওঁলোকক আমাৰ ছিনিয়ৰ অফিচাৰসকলে ব্ৰিফ কৰে যে তেওঁলোকে কেনেকৈ কৰিব লাগে। আমাৰ আৰক্ষীৰ চিকিৎসকো আছে, তেওঁলোকৰো ছাৰ্ভিচ লোৱা হয়, তেওঁলোকেও আমাৰ মানুহখিনিক ব্ৰিফ কৰে যাতে এই কৰোণা মহামাৰীৰ সময়ত কেনেকৈ ডিউটি কৰিব লাগে যাতে তেওঁলোকে সুৰক্ষিত থাকে। তেওঁলোকে নিজৰ ঘৰৰ ডিউটিৰ পিছত যদি নিজৰ ঘৰত যায় তেতিয়াহ'লে কি কৰিব লাগে, তেওঁলোকে কেনেকৈ ড্ৰেছটো ৰাখিব লাগে, জোতাযোৰ কেনেকৈ খুলিব, ক'ত ৰাখিব, খিনি প্ৰিকশ্যনেৰী মেজাৰ ল'ব, এইখিনিৰ বিষয়ে তেওঁলোকক বিশেষভাৱে ব্ৰিফ কৰা হয়। আৰু যিখিনি প্ৰটেক্টিভ ইকুইপমেণ্ট সেইখিনি দিয়া হৈছে। ধন্যবাদ মোক এইখিনি সময় দিয়াৰ বাবে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সামগ্ৰীৰ ৰূপত এইখিনি কথা বুজালে, আৰু মই তেখেতৰ পৰা বিদায় লৈছোঁ অনুষ্ঠানত। কিন্তু মই অভিজিত গৌৰৱ ডাঙৰীয়াৰ ওচৰলৈ লৈ যাম এই প্ৰশ্নটো, যে ক'ৰবাত মই সেই ধৰণৰ ভিজুৱেলছো মোৰ হাতত আছে, যে ক'ৰবাত দেখা গৈছে যে আৰক্ষীয়ে বা প্ৰশাসনিক বিষয়াসকলে যি কৰিছে, চিকিৎসকসকলে যিখিনি কৰিছে, চিকিৎসকক গৈ আক্ৰমণৰ ঘটনা ঘটিছে। ধুবুৰীতো তেনেকুৱা ঘটনা ঘটিছে যে আৰক্ষীৰ দললৈ চোচা লোৱা হৈছে, আৰক্ষীয়ে আক্ৰমণ কৰা হৈছে। কেতিয়াবা দুখ লাগে, দুখ নিশ্চয় লাগিব, কেতিয়াবা ভাবিবলৈ বাধ্য কৰে কিয় এই ধৰণৰ এটা পৰিস্থিতি হৈছে। ये मैं बहुत बताना चाहता हूँ कि ये एक्सेप्शनल है, बहुत कम जगह हुए होंगे ऐसे घटना, लेकिन सभी पुलिस वालों को हमने ब्रीफ कर दिया है, सभी पुलिस वालों को बता दिया है कि जो भी इसेंशियल सर्विसेज है उसको रोकना नहीं है, और जहाँ पे भी इसेंशियल सर्विसेज देने वाले लोग जाते हैं, उनका व्हीकल जाते हैं, उनको अनइंटरप्टेड जाने देना है। ये हमने सभी को ब्रीफ कर दिया है। और आपका पहला जो प्रश्न था, आपने पूछा था कि पुलिस वाले जो रहते हैं नाका ड्यूटी पे, पुलिस वाले जो बाहर रहते हैं, उनका मेंटेलिटी क्या है, उनका सोशल डिस्टेंसिंग खुद मेंटेन करते हैं कि नहीं। तो मैं इसका थोड़ा जवाब देना चाहता हूँ कि हम रिलीफ कर रहे हैं बाकी लोगों के लिए, गवर्नमेंट रिलीफ कर रहा है बाकी लोगों के लिए, लेकिन नागांव पुलिस ने एक और इनिशिएटिव लिया है। हमने खुद पुलिस वाले जो है
उनको हम सुबह और शाम को हम फूड देते हैं जो ड्यूटी कर रहे हैं, क्योंकि सुबह 6 बजे से लोग ड्यूटी करते हैं तो उनको खाना बनाने का टाइम नहीं मिलता है, तो उनके लिए सुबह सुबह हम ब्रेकफास्ट भेज देते हैं। और एक हमने इनिशिएटिव लिया है कि पुलिस वालों के लिए हमने हेल्प डेस्क चालू किया है। तो उससे हमने नागांव डिस्ट्रिक्ट में क्या किया, हमने 3 दिन में 2400 लोगों को फोन किया हमने, हमारे खुद के पुलिस वालों को, फ्रॉम होमगार्ड, कांस्टेबल अप टू इंस्पेक्टर, सबको फोन किया हमने और उनको पूछा कि आपको कोई प्रॉब्लम है क्या। बहुत बार ऐसा होता है कि पुलिस वाले सीनियर को बता नहीं पाते हैं, तो हमने सोचा कि चलो फोन पे बात करते, फोन पे बता देंगे। तो 113 लोगों ने अपना प्रॉब्लम बताया। क्या प्रॉब्लम बताया? बहुत छोटे छोटे प्रॉब्लम थे। मैं रह रहा हूँ नागांव में, लेकिन मेरी फैमिली है बाक्सा में। मैं रह रहा हूँ नागांव में, माय फैमिली इज इन गुवाहाटी, और उनको मेडिसिन चाहिए। उनको घर में कोई मेल मेंबर नहीं है तो बाहर जाके वो ग्रोसरी ले नहीं पा रहे, उनको ग्रोसरी चाहिए। तो मैं बताना चाहता हूँ कि सब लोगों का प्रॉब्लम हमने सॉल्व किया, थैंक्स टू अदर। सब लोगों को हमने पूछा क्या प्रॉब्लम है, और जितना लोगों ने प्रॉब्लम बताया, सबके घर में, किसी के घर में हमने मेडिसिन पहुंचा दिया, किसी के घर में हमने ग्रोसरी पहुंचा दिया, किसी को हमने काउंसलिंग भी किया फोन पे। तो ये सब करके हमने सबका प्रॉब्लम सॉल्व कर दिया है। और ये हेल्प डेस्क जो बनाया हमने वो कंटिन्यू है, हम बार बार फोन करते हैं हमारे लोगों को, और कुछ प्रॉब्लम आने से उसको सॉल्व भी कर देते हैं। लेकिन इसमें इसके बीच में मैं आई वांट टू आस्क कि देयर आर सर्टेन इंसिडेंट्स ऑफ अटैक्स ऑन পুলিচৰ ওপৰত আক্ৰমণ হৈছে, সেইটো কিহৰ বাবে হৈছে বুলি আপুনি ভাবে? এগৰাকী আপুনি মুৰব্বী হিচাপে সেই ধৰণৰ ঘটনা কিয় বাঢ়িছে বাৰু? I will tell again, these are exceptional incidences, कुछ जगह पे हुए होंगे, लेकिन इन जनरल मैं बोलना चाहता हूँ कि लोग जो है, खास करके मैं नागांव का एसपी हूँ, तो नागांव के बारे में मैं बोलना चाहता हूँ कि पीपल आर वेरी कोऑपरेटिव, दे आर कोऑपरेटिंग विद द पुलिस। Some antisocial element may have done this, whatever you are saying, but by and large, people are very cooperative. মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। এইখিনি কথা কৰবাত সজাগতাৰ, এই যে এটাকৰ ঘটনা বা আক্ৰমণৰ ঘটনা, কৰবাত সজাগতাৰ ক্ষেত্ৰত হয়তো কিবা এটা কৰবাত ত্ৰুটি ৰৈ গৈছে, বা কৰবাত এই ৰিম'ৰ মংগৰিংখিনি যিখিনি হয়, যে উৰা বাতৰিৰ বাবে এটা ভয়ানক পৰিস্থিতি এটা উদ্ভৱ হয়, তাত আপোনালোকৰ এটা ভূমিকা আছে, DIPRৰ হিচাপে বা জনসংযোগ হিচাপে আপোনালোকৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে। সেই বিষয়ে যদি অকণমান কয়। আমাৰ মূল কামেই হ'ল যে ৰাইজৰ মাজত যাতে সজাগতা সৃষ্টি হয়, আৰু চৰকাৰখনেনো কি কৰি আছে, জনগণৰ কাৰণে চৰকাৰখনে কৰ্তব্য কি ধৰণে পালিছে, তেওঁলোকৰ সুবিধাৰ কাৰণে, সুৰক্ষাৰ কাৰণে কি কৰিছে, এই গোটেই কথাখিনি তেওঁলোকক জনোৱাটো জনসংযোগৰ কৰ্তব্য। এতিয়া কথা হ'ল, আমাৰ ফালৰ পৰা আমি ইতিমধ্যে পদক্ষেপ হাতত লোৱা হৈছে যে আমাৰ জানে যে আমাৰ FLS বুলি এটা ফিক্সড লাউড স্পীকাৰ ছিষ্টেম গোটেই অসমত আছে, তাৰোপৰি মাইকিং আমাৰ আছে, তাৰোপৰি ছ'চিয়েল মিডিয়াৰ আমাৰ টুলছ আছে, হেণ্ডেলছ আছে। এই গোটেইখিনিত আমি বিভিন্ন ধৰণৰ প্ৰায় এতিয়ালৈকে আমি প্ৰায় 56টা বেলেগ এনাউন্সমেণ্ট বা তাৰ মাজত গান আছে, ৰাইজে ভাল পোৱা গান কৰোনাৰ ওপৰত লিখি পেলাই গোৱাই পেলাই তেনেকৈ আমি কৰিছোঁ। সেইবোৰ আপোনালোকে হয়তো ক'ৰবাত মাইকত বজাইছে, নহ'লে আমি খুব মানে যাতে গোটেই অসমত গোটেই জেগাত যাতে শুনে, আৰু গাঁৱে ঘূৰি চুবুৰীয়ে ঘূৰি পেলাই সেইবিলাক কোৱা হৈছে। তাৰোপৰি যিবিলাক আমাৰ ক্ষেত্ৰত যিবিলাক আমাৰ বিষয়া আছে, তেওঁলোকে সাংবাদিকসকলৰ লগত সততে যোগাযোগত আছে, জ্যেষ্ঠ নাগৰিকসকলৰ লগত সততে যোগাযোগত আছে, আৰু তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে জ্যেষ্ঠ নাগৰিকখিনিক যাতে সদায় প্ৰায় ফোন কৰি পেলাই তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লয়, কিবা যদি ক'ৰবাত অসুবিধা হৈছে তেওঁলোকে যাতে সততে হেল্প কৰে, আৰু উপায়ুক্ত কাৰ্যালয়ৰ লগত সততে তেওঁলোকে যোগাযোগত থাকি গোটেই ৰাইজক অকল সজাগতা সৃষ্টিয়ে নহয়, বাকী যিমানখিনি সহায় কৰিব পৰা যায় গোটেইখিনি সহায় কৰাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। আপুনি অকণমান আগতে আপুনি এটা উল্লেখ কৰিছিলে যে এই ৰিম'ৰ মংগৰিং বা এইখিনিৰ ক্ষেত্ৰত বা সজাগতাৰ বাবে সৃষ্টি কৰা কিছু ব্যৱস্থা লোৱা হৈছে। ৰিম'ৰ মংগৰিঙৰ ক্ষেত্ৰত, উৰা বাতৰিৰ ক্ষেত্ৰত কিবা ব্যৱস্থা আপোনালোকৰ তৰফৰ পৰা আঙুলিয়াই দিয়া হৈছে যে এইটো উৰা বাতৰি বা এই ধৰণৰ? নিশ্চয়, ইয়াতে আপোনালোকে গম পাব যে মাননীয় উচ্চতম ন্যায়ালয়ৰ হুকুম মৰ্মে এখন 5জনীয়া সমিতি গঠন কৰা হৈছে, যিটো ফেক নিউজ বুলি কয়, ভুৱা বাতৰি, আৰু যিটো উৰা বাতৰি আৰু অসত্য বাতৰি আৰু ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য, এইখিনি বাছি উলিয়াই পেলাই ধৰা পেলাই তেওঁলোকক কি ধৰণে আইনী ব্যৱস্থা হওক বা অন্য ধৰণৰ
ব্যৱস্থাই হওক সেইখিনি কৰি থকা হৈছে। আৰু এতিয়ালৈকে আমি ধৰক টিভি চেনেলেই হওক, কোনোবা বাতৰি কাকত হওক বা ৱেব পৰ্টেল হওক, তাতে আমি 10টাৰো অধিক আমি ভুৱা বাতৰি আমি পাইছোঁ। আৰু সেইখিনি তেওঁলোকৰ লগত যোগাযোগ কৰি মানে আঁতৰাই পেলোৱা হৈছে। আৰু উৰা বাতৰি প্ৰায় 85টাৰ ওপৰত এতিয়ালৈকে কেছ পঞ্জীয়নভুক্ত হৈছে। কাৰণ অসম আৰক্ষীৰ সৈতে আমাৰ এইটো সহযোগ আছে। ছ'চিয়েল মিডিয়াৰ উৰা বাতৰি হয়, ছ'চিয়েল মিডিয়াৰ উৰা বাতৰিত প্ৰায় 85ৰ ওপৰ গোচৰ পঞ্জীয়নভুক্ত হৈছে আৰু 46গৰাকী ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। এই বিষয়টোলৈ আহিম, যিহেতু বিৰতি এটাৰ সময় হৈছে, মই ব্ৰেক এটা ল'ম আৰু এই অব্যাহত ৰাখিম আলোচনা। আৰু ইয়াৰ বিৰতিৰ পিছতে মই যাম ডিব্ৰুগড়লৈ আৰু যোৰহাটলৈ। আপোনালোকক স্বাগতম জনাইছোঁ। বা চিভিল ছাৰ্ভিচেছ ডে সন্দৰ্ভত আমি কেইগৰাকী চিভিল ছাৰ্ভেণ্টৰ সৈতে কথা পাতি আছোঁ আৰু তেওঁলোকেনো আজি এই পৰিৱৰ্তিত পৰিস্থিতিত COVID-19ৰ সৈতে যুঁজ দিয়াৰ এইখিনি সময়ত তেওঁলোকৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকেনো কি ধৰণে নিজকে আগবঢ়াই লৈ গৈ বা বাকীসকলকো তেওঁলোকৰ লগতে একেলগে আগবঢ়াই লৈ গৈ এই যে জৰুৰীকালীন সেৱা এইখিনি চলাই গৈছে। আৰু মোৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটী। আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে অনুষ্ঠানটিলৈ। প্ৰথমে মই যিহেতু এনেকুৱা পৰিস্থিতিও হৈছে যে DC SP পৰ্যন্ত কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে, তেওঁলোকো ৰিস্কত আহি গৈছে, তেওঁলোকৰ কোৱাৰেণ্টাইন কৰা হৈছে। আপোনালোক ফ্ৰণ্ট লাইনত কাম কৰে, নিজে আপোনালোকৰ আটাইতকৈ ৰিস্ক হয়তো বেছি থাকে। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে এইখিনি সময়ত বিশেষকৈ এই ডিজিজটো আপোনালোকে কণ্ট্ৰেক্ট কৰিব পাৰে বা আপোনালোক আক্ৰান্ত হ'ব পাৰে। চ' কেনেকৈ চম্ভালিছে নিজক, কেনেকৈ আপোনালোকৰ যিখিনি কৰ্মচাৰী একেলগে কি ধৰণে আপুনি আগুৱাই লৈ গৈছে এইখিনি এমাৰ্জেঞ্চিৰ সময়ত? নমস্কাৰ বাইদেউ। ডেফিনেটলি এতিয়া DC SP নহয়, যোনবিলাক চবেই আমি এতিয়া ফিল্ডতে আছোঁ। মই হওক, ADCs হওক, হেল্থ ষ্টাফ হওক, পুলিচ কনষ্টেবলছে হওক বা ইভেন এচেঞ্চিয়েল ছাৰ্ভিচেছ যোনখিনি আমাৰ LPG ডিলাৰ্ছে হওক, শাক পাচলি বিক্ৰী কৰা মানুহ, এভৰিবডি উই আৰ ইন দ্য ফ্ৰণ্ট লাইন। আমি ৰিস্কটো ডেফিনেটলি বেছি হয়, কিন্তু আমি প্ৰিকশ্যনছটো ল'ব লাগে। এই প্ৰিকশ্যনছটো ল'বলৈ মই মোৰ অফিচতো কওঁ, JMC যোৰহাট মেডিকেল কলেজ হস্পিটেলত গ'লে তাতো কওঁ। ডেফিনেটলি মেডিকেল ষ্টাফ নিজৰ প্ৰিকশ্যনছটো নিজেই জানে, তথাপিও আমি সকলো এটা টিম হিচাপে আমি কাম কৰিছোঁ। চ' এজ প্ৰিকশ্যনছো আমি টিম হিচাপে আমি ল'ব লাগে। চ' যেতিয়া নতুন কিবা ৰিচাৰ্চ আহে বা নতুন কিবা আগতে মাস্ক পিন্ধিব নালাগে বুলি কৈছিলে, তেতিয়া আমি পিন্ধা নাছিলোঁ, পাছত মাস্ক পিন্ধিব লাগে বুলি কৈছে। সেইমতে যোনখিনি নতুন নতুন ইনষ্ট্ৰাকশ্যনছ আহি আছে সেইটো ডাউন দ্য লাইন আমি পাৰ্কুলেট যাতে হয় সেইটো আমি এনশ্যোৰ কৰোঁ। কিন্তু তাৰ মাজতো দেখা গৈছে যে আজিৰ দিনটোতো বহুতে ভাবি লৈছে যে লকডাউন শিথিল কৰা হ'ল, 21 তাৰিখৰ পৰা লকডাউন নাই, এনেকুৱা ধৰণৰ এটা মানুহৰ এটা মনত সোমাই গৈছে বা ক'ৰবাৰ পৰা উৰি আহিছে খবৰবোৰ তেওঁলোকে লৈ লৈছে আৰু মানুহ ৰাস্তা ঘাটে ওলাইছে, যেনিয়ে তেনিয়ে ওলাইছে। সেইখিনি মানুহক কি ধৰণে বুজাম বুলি ভাবিছে? সেইটো ৰাতিপুৱা তেনেকুৱা যোৰহাটতো তেনেকুৱা এটা পৰিস্থিতি হৈছে যে লকডাউনটো খুলিছে বুলি ভাবি কিছু দোকান কিছু মাৰ্কেটো খুলিছে, লগে লগে আমাৰ মানুহটো ফিল্ডত গৈ সেইটো বন্ধ কৰা হ'ল। আৰু এতিয়া লকডাউনটো গভৰ্ণমেণ্টে কিয় দিছে আমাৰ মানুহে সেইটো বুজিব লাগে। লকডাউনটো সেইকাৰণে দিছে যাতে মানুহ বাহিৰত বেছি ওলাই আহে, তেতিয়া কৰোণা ভাইৰাছটো দে মাইট ফল প্ৰে টু ইট। এতিয়া বাট গভৰ্ণমেণ্ট ইজ ইম্প'জিং লকডাউন অনলি ফৰ দ্য পাব্লিক হেল্থ। সেইকাৰণে মই সেইটোৱে কওঁ ৰাইজক যে এডমিনিষ্ট্ৰেশ্যন বা পুলিচক ভয় নাখাব, কৰোণাক ভয় কৰক। যদি কোনোবা মানুহে পাগল মানুহে যদি ৰাস্তাত দা বা কিবা লৈ ঘূৰি ফুৰি আছে, আমি ডেফিনেটলি বাহিৰত নাযাওঁ ন, কিন্তু কাৰণ এতিয়া কৰোণা ভাইৰাছক আমি দেখা নাপাওঁ কিন্তু আছে বাহিৰত। দ্যাট ইজ ৱাই সেইটো যদি আমি দেখা পাওঁ তেতিয়া আমি ডেঞ্জাৰক আমি বুজি পাওঁ। অৰ্থাৎ ৰাইজে বুজি উঠিব লাগিব। মই নগাঁৱলৈ যাম। গৌৰৱ ডাঙৰীয়া, যিহেতু এই একেটা আজি বিভিন্ন ঠাইত দেখা গৈছে যে ৰাইজ ওলাই আহিছে, বহুতে ভাবিছে লকডাউন উঠি গৈছে বা লকডাউনৰ শিথিল কৰা হৈছে, আমি এতিয়া ৰাজপথত ওলাই যাওঁ। আজিও যদি আমি কোনো ঠাইত যাওঁ চাৰ্টেন এৰিয়াছ, তাত হয়তো ৰাজপথত মানুহ দেখিলে আমি ক'ব নোৱাৰোঁ যে লকডাউন হৈ আছে। তো সেইখিনিৰ বাবে আপোনালোকে কি ধৰণৰ ব্যৱস্থা কৰিব? पहले तो हमने ऐसे किया कि जो लॉकडाउन के नियम हैं उनको हमारे लोगों को ब्रीफ कर दिया, क्योंकि ये बहुत इंपॉर्टेंट है कि हमारे खुद के लोग समझे कि क्या लॉकडाउन में खुल रहा है और क्या बंद हो रहा है। और दूसरा बात ये कि लॉकडाउन में थोड़ा रिलैक्स करने से सुबह थोड़ा भीड़ हो गया था,
बट लोगों को हमने समझाया, जगह जगह जाके बोल दिया है और समझाने के बाद सुबह 1-2 घंटे में काफ़ी कंट्रोल में आया सिचुएशन। और अभी हम शाम तक जो सिचुएशन देख रहे हैं, जो गवर्नमेंट ने परमिट किया एक्टिविटी, जो गवर्नमेंट ने बोला है कि जो चालू रहेगा, जो सर्विसेज चालू रहेगी बोला है, वही चल रहा है। और बाकी जो लोग हैं वो पूरी तरह से वो समझ गए। और मीडिया को भी मैं धन्यवाद देना चाहता हूँ इस मामले में कि उन्होंने भी अच्छी तरह से इसको पब्लिसिटी दे दिया। उन्होंने अच्छी तरह से लोगों को बताया मीडिया के थ्रू कि कैसे लॉकडाउन में कौन सी सर्विसेज चालू रहेगी, कौन सी बंद रहेगी। तो मुझे लगता है कि कल से फिर से एक बार लोगों को अच्छे से समझ में आएगा कि किस काम के लिए बाहर निकलना है, किस काम के लिए बाहर नहीं निकलना है। और जहां तक नागांव की बात है, जहां तक नागांव डिस्ट्रिक्ट की बात है, मैं लोगों को बोलना चाहता हूं कि नागांव में जो भी मेडिकल इमरजेंसी है, आपको अगर मेडिकल इमरजेंसी कोई होता है तो उसके लिए हमारा ऑनलाइन पास सिस्टम हमने चालू कर दिया है। तो आपको कहीं जाना है, इमरजेंसी है, तो पहले ऐसा होता था कि लोगों को घर से 2 बार बाहर निकलना पड़ता था। एक तो पास लेने के लिए, इमरजेंसी पास, मेडिकल इमरजेंसी, और दूसरी बार अपना काम करने के लिए। लेकिन अभी ऑनलाइन सिस्टम चालू कर दिया है, इसलिए कोई प्रॉब्लम नहीं। কাৰোবাৰ এনেকুৱা ঘৰত যদি কাৰোবাৰ ধৰক মই কাৰোবাৰ ঘৰত কোনোবা এগৰাকী ব্যক্তিৰ আত্মীয়ৰ মৃত্যু হৈছে, কাৰোবাৰ মাকৰ মৃত্যু হৈছে, তেনে ক্ষেত্ৰত এগৰাকী মহিলা হয়তো সেই নিজৰ ঘৰখনৰ পৰা মাকৰ ঘৰলৈ যাবলগীয়া হৈছে, তেওঁ বৰ বিশেষ অনলাইনৰ কথা নাজানে। তো उस सिचुएशन में तो हाउ विल दी पुलिस आइडेंटिफाई दैट पर्सन, और हाउ विल दी पुलिस, बिकॉज शी माइट नॉट हैव एन आई कार्ड विथ हर, तो तेतिया आइडेंटिटी कार्डখন তেওঁৰ লগত নাথাকিলে তেওঁ তেতিয়া কি কৰিব? তো আপোনালোকে হেতু ডিস্টিংগুইশ কেনেকে কৰিব বা কি কি নিৰ্দেশনা দিছে? हाँ, नागांव डिस्ट्रिक्ट के बारे में मैं बोलना चाहता हूँ। नागा डिस्ट्रिक्ट में हमने पब्लिक को एक व्हाट्सएप हेल्पलाइन ओपन करके दिया है, जिसपे आप व्हाट्सएप मैसेज भी भेज सकते हैं और कॉल भी कर सकते हैं। तो किसी को अगर फॉर्म भरने में दिक्कत है, किसी को समझ में नहीं आ रहा है क्या करना है, वो तुरंत हमको कॉल कर सकता है। या फोन भी नहीं कर पा रहा है, कोई व्यक्ति ऐसा होता है फोन यूज नहीं करता है, लेकिन अपने पास वाले व्यक्ति को अगर वो बोल देगा कि मेरा ये प्रॉब्लम है, आप नागांव पुलिस को फोन करो, तो उसका हेल्प हम जरूर कर रहे हैं। और मैं बताना चाहता हूँ कि हमको 2 दिन में, जब ये ऑनलाइन सिस्टम चालू किया, अराउंड 1800 एप्लीकेशन आए हैं और सभी हमने 2 घंटे में प्रोसेस कर दिए है। 2 से ज्यादा कुछ एप्लीकेशन ऐसे এই যেটো লকডাউনৰ ফেজ, এই লকডাউনৰ ফেজটোৱে আৰক্ষীৰ এখন ছবি, কেতিয়াবা আমি আৰক্ষীক সদায় কাঢ়া, বহুত লোকে আৰক্ষীৰ ওচৰলৈ যাবলৈ ভয় কৰে। আৰক্ষীৰ ইমেজটো, কিয়নো আপোনালোকক আমি দেখিছোঁ যে বৃদ্ধ কোনো লোকৰ আপোনালোকে সহায় কৰিছে, আপোনালোকে আৰ্তজনৰ কাষত থিয় দিছে, নিজে এইখিনি সুবিধা কৰি দিছে। এই লকডাউনৰ অৱস্থাত কৰবাত আপোনালোকৰ ছবিখন সলনি হৈছে বুলি আপোনালোকে ভাবে? देखिए, आसाम पुलिस का जो ये है मोटो है, जनहितार्थ जन सेवार्थ, जनता की सेवा के लिए हम हैं। तो मैं लोगों को बार बार बोलना चाहता हूँ कि आपको कोई भी समस्या आने से, कोई भी प्रॉब्लम आने से पुलिस के पास जरूर आइए। और आप जो बोल रहे हैं उसमें बिल्कुल सही है कि लॉकडाउन में जो हमने रिलीफ दिया है, लॉकडाउन में पुलिस ने लोगों का जो हेल्प किया है, उससे काफी पुलिस के बारे में लोगों के मन में एक अच्छी भावना तैयार हुई है। और हम चाहेंगे जब तक ये लॉकडाउन फेज रहेगा, कोरोना के खिलाफ हम फाइट करते रहेंगे, हम लोगों के मदद करेंगे। और मैं सभी लोगों को बोलना चाहता हूँ, जो नागांव के, खास करके नागांव डिस्ट्रिक्ट के, कि आप लोगों की कोऑपरेशन की वजह से ही हम इतना कोरोना की जो प्रति हम फाइट कर रहे थे उसमें सक्सेसफुल हो पा रहे हैं। और आगे भी इस ये फाइट लंबी चलेगी, कितने दिन चलेगी हमको पता नहीं है। हमारा आप हमारा कोऑपरेट करें, कोऑपरेशन कायम रखे हमारा, यही मेरा नागांव की जनता के लिए आह्वान है। ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সময় আপুনি দিলে। ধন্যবাদ থাকিল অনুষ্ঠানত থকাৰ বাবে। আৰু মই পোনে পোনে ডিব্ৰুগড়লৈ যাম। ডক্টৰ গগৈ ডাঙৰীয়া, আপুনি কেতিয়াবাৰ পৰা আছে ৰৈ। প্ৰশ্নটো এয়া যে আমি ষ্টুডিঅ'ৰ পৰা এটা কথা পাতিছিলোঁ যে উৰা বাতৰিয়ে কিমান সমস্যাৰ সৃষ্টি কৰিছে বাৰু? আপোনালোকৰ বাবে, আপোনালোক চিকিৎসকৰ বাবে উৰা বাতৰিৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হৈছে? হেল্থ ডিপাৰ্টমেণ্টৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হৈছে? এইটো বৰ ডাঙৰ প্ৰত্যাহ্বান। এতিয়া যিটো আপুনি অলপ আগতে কৈ গ'ল কথাটো, চেন্নাইত দক্ষিণাত্যত যিটো ঘটনা ঘটিছে, ডক্টৰৰ ওপৰত নিৰ্যাতন অত্যাচাৰ চলিছে, এইটো মানুহৰ এৱেৰনেছৰ অভাৱ হৈছে। চ' এৱেৰনেছৰ অভাৱটোত আমাৰ এতিয়া এই গোটেই ঘটনাটোত এটা বস্তু আমি মানে এনালাইচিছ কৰি পাইছোঁ যে গোটেই অল অভাৰ ইণ্ডিয়া বা অসমতে হওক, আমাৰ এটা ৰবাষ্ট পাব্লিক হেল্থ ছিষ্টেমৰ প্ৰয়োজন হৈছে। যিটো পাব্লিক হেল্থ ছিষ্টেম এটা লাগে, এই ছিষ্টেমটোত মেডিকেল পাৰ্চনৰ পৰা আদি কৰি এডমিনিষ্ট্ৰেটিভ আৰু বিভিন্ন ধৰণৰ পুলিচ সকলোৰে সমন্বয়ত আমি কাম কৰিব লাগিব। এতিয়া এই গোটেই ফাইটটোত 3টা কম্পনেণ্ট আছে। আমি যদি চাই, এটা কম্পনেণ্ট হ'ল দ্য ক্লিনিকেল এছপেক্ট, তাত ট্ৰিটমেণ্ট, আৰু এটা কম্পনেণ্ট আছে কমিউনিটি এছপেক্ট, আৰু এটা কম্পনেণ্ট হ'ল 3 নম্বৰ কম্পনেণ্টটো হ'ল এডমিনিষ্ট্ৰেটিভ কম্পনেণ্ট।
তাতে ফাইনেন্সিয়েল মেটাৰ্ছৰ কথা আছে ইয়াৰ ভিতৰত মাজৰ যিটো কম্পনেণ্ট আছে কমিউনিটি ট্ৰিটমেণ্টটো সেই কমিউনিটি ট্ৰিটমেণ্টত গোটেইখিনি কথা সোমাই আছে কোৱাৰেণ্টাইন হওক আইচলেশ্যন মানুহখিনি গোটেইখিনি টেষ্টিঙৰ পৰা আদি কৰি মানুহ এৱেৰনেছ কৰা মানুহক উৰা বাতৰিৰ কথা মানে নুশুনিবলৈ কথা বুজাই দিয়া যে এইটো উৰা বাতৰিটো মিছা কথা এইটো বিশ্বাস নকৰিব একেবাৰে আৰম্ভণিতে মই আপোনাৰ সৈতে এটা অনুষ্ঠানত আপুনি কৈছিল যে কৰবাত আপুনি এজন ৰোগীক সন্দেহ সাসপেক্ট এগৰাকী তেওঁৰ গাত হয়তো থাকিব পাৰে বুলি আপুনি ভাবিছিল বা আপোনাৰ বিভাগৰ তৰফৰ পৰা ভবা হৈছিল তেওঁৰ সেই ধৰণৰ হিষ্ট্ৰী আছিল আৰু আপোনালোকে তেওঁৰ ঘৰলৈ খবৰ ল'বলৈ যাওঁতে সেইগৰাকী ব্যক্তিৰ কাষেৰে স্কুটাৰ এখন লৈ পাৰ হৈছিল আপুনি আমাৰ অনুষ্ঠানতে এই ধৰণৰ এটা কথা কৈছিল সেই তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে ৰাইজ কিমান সজাগ হ'ল বুলি আপুনি ভাবিছে হয় চাওক আমি মাজতে এটা ৰিয়েল চিনেৰিঅ' মক ড্ৰিল কৰিছিলোঁ ৰিয়েল চিনেৰিঅ' মক ড্ৰিলটো আমাৰ পল্লৱ লোচন ছাৰ ডি চি ছাৰ আৰু মই এছ পি ছাৰ আৰু প্ৰিন্সিপাল আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰ আমি 4জন মানুহে গম পাওঁ এটা ৰিয়েল কেছ চিনেৰিঅ' আমি লৈ গৈছিলোঁ 108ত কোনে গম নাপায় 108 মানুহে গম নাই সঁচা কেছ বুলি ভাবিছিলে আমি সেইটো মেডিকেল কলেজত ভৰ্তি কৰাৰ লগে লগে 3 ঘণ্টা সময় ধৰি ৰেকৰ্ডিং কৰিছিলোঁ আৰু তাতে বিভিন্ন ধৰণৰ ভুল বহুতে কৰিছিলে আৰু বহুতে ভয়ো খাইছিলে ভয় খাই বহুতে বহুত ধৰণৰ ব্যৱহাৰ কৰিছিলে কণ্টেইনমেণ্ট জোন কৰোঁতে আমাৰ অফিচটোৰ পৰা নিছিলোঁ অফিচটোকে কণ্টেইনমেণ্ট জোন কৰোঁতে অফিচৰ মাজতে আতংকৰ সৃষ্টি হৈছিলে আমাৰ নিজৰ মানুহখিনিৰ মাজত যিবিলাকে জনা মানুহখিনিৰ মাজতে এটা আতংকৰ সৃষ্টি হৈছিলে এইটোৱে পলাই যাব বিচাৰিছে এইটোৱে ওলাই যাবলৈ বিচাৰিছে ঠিক এতিয়া তেনেকুৱা ধৰণৰ হৈছে ঘটনাবিলাক সেইটো কাৰণেই এইবিলাক যদি খুটি নাথাকে আমি পাব্লিক হেল্থ চিষ্টেমটো ৰবষ্ট এটা পাব্লিক হেল্থ চিষ্টেম যদি তৈয়াৰ নকৰোঁ আমাৰ প্ৰব্লেম হ'ব য'তেই বেমাৰৰ বীজাণু ওলাইছে ত'তেই খামুচি ধৰিছোঁ আঙুলি ফাকেদি ওলাই গৈছে ইয়াত ক'ৰবাত কেছ ওলাইছে তাতো খামুচি ধৰিছোঁ এফালেদি দুই এটা ওলাই গৈছে আপোনালোকে চাগে ইতিমধ্যে বাতৰিত শুনিছে দেখিছে পৰিৱেশনো কৰিছে কিছু ঠাইৰ পৰা পজিটিভ কেছো পলাই গৈছে ধৰক এটা কণ্টেইনমেণ্ট জোনত যেতিয়া কেছ এটা ওলাই যায় কণ্টেইনমেণ্ট জোন এটা পুলিচৰ ৰুলটো এনেকুৱা ইমিডিয়েটলি গৈ গোটেই পুলিচে সেই চাৰিওফালে এৰিয়াটো কৰ্ডন কৰি পেলাই সেই এৰিয়াটো চিল কৰিব লাগিব নহ'লে মানে কোনোবা 2-3জন মানুহ যদি এতিয়া গম পায় এতিয়া এৰিয়া কণ্টেইনমেণ্ট কৰিব ইয়াত কেছ এটা ওলাই গ'ল আমি পলাই যাওঁ তেনেকুৱা বহুত ঘটনা ঘটিছে তেনেকুৱা যদি পলাই যায় তেতিয়াহ'লে কি হ'ব সেই মানুহটোৱে গৈ পিনে বেলেগ ঠাইত আকৌ হৈছে পৰিব চ' এনেকুৱা ধৰণৰ কথাবিলাক যদি একদম ৰবষ্ট ছিষ্টেম এটা কৰি ভালকৈ মক ড্ৰিল কৰি পেলাই যদি আমি গোটেই ছিষ্টেমটো গঢ় দিব পাৰোঁ আই থিংক উইল বি ছাকচেছফুল আৰু এই গোটেই ছিষ্টেমটোৰ ভিতৰত মই যে কৈ গ'লোঁ সেই কমিউনিটি পাৰ্ট যিটো সেই কমিউনিটি পাৰ্টটোৰ ওপৰত গুৰুত্ব যেতিয়া আমি ভালকৈ দিওঁ চ' ক্লিনিকেল পাৰ্টটোত আমি গুৰুত্ব দিছোঁ যথেষ্ট দিবলগীয়া আছে খৰচাও বহুত হৈছে এতিয়া কিমান 5% ইনফেক্টেড মানুহৰ 5% মানুহ চিৰিয়াছ হ'ব যিবিলাকে নেকি ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব কিন্তু দেৰ ইজ এ হিউজ পাৰ্ট more than 80% মানে 80% মানুহৰ ট্ৰিটমেণ্ট নালাগে আৰু 50% মানুহৰ 15% মানুহৰ আমি কণ্টেইনমেণ্টত জনৰ ৰাখি পেলাই তেওঁলোকে যদি স্প্ৰেড কৰিব নোৱাৰে তেওঁলোকৰ আমি এই বুজোৱাত আমাৰ ক'ত ভুল হৈছে যে ভিতৰত থাকিব লাগে বা মই যদি ইনফেক্টেড হৈছোঁ তেনেহ'লে মই কোৱাৰেণ্টাইনৰ ৰুলখিনি মানি চলিব লাগে সেই বুজোৱাত বুজি কিয় উঠা নাই ৰাইজে যিখিনিয়ে বুজি উঠা নাই এতিয়ালৈকে কি বুলি ভাবে নহয় চাওক বৰ্তমান সমাজত এনেকুৱা এটা সৃষ্টি হৈছে মানুহবিলাকৰ ওলাই যাবলৈ মন যায় ঘূৰি মানুহবিলাকৰ এটা হেবিট হৈছে বহুতৰে হেবিট এটা আছে কাৰোবাৰ খোজকাঢ়িবলৈ মন যায় কাৰোবাৰ ওলাই যাবলৈ মন যায় মানুহে এটা সাধাৰণ কথা বুজি পোৱা নাই যে বেমাৰটো হ'লে বেমাৰটো বা বিপদ হ'ব পাৰে বিয়পিব পাৰে এই গোটেই বেমাৰটো চাওক মানুহে এটা ভুল বুজি আছে এই বেমাৰটো অকল মানুহ মৰাই নহয় অকল বেমাৰটো হৈ পেলাই মৰা নহয় এই বেমাৰটো হ'লে কি হ'ব ইমানকৈ বেমাৰী ওলাব যে হস্পিটেলবিলাকত বেমাৰী থ'বলৈ ঠাই নাইকিয়া হ'ব গোটেই লকডাউন পৰিস্থিতিত যিটো সৃষ্টি হ'ব ইকনমিকেলি ব্ৰেকডাউন হ'ব কাণ্ট্ৰিখন ব্ৰেকডাউন হ'ব খাবলৈ নাপাব শস্য নাইকিয়া হ'ব তেনেকুৱা ধৰণৰ অভাৱ অনাটন হ'ব এতিয়া পষ্ট কৰোণা চিটুৱেশ্যনটো আৰু ডেঞ্জাৰাছ চিটুৱেশ্যন এটা সেইটোৰ কাৰণে আমি এই যে লকডাউন মাজে মাজে খুলি দিবলগীয়া হৈছে আপুনি দেখিছে খুলিবতো লাগিবই কাৰণ মানুহবোৰ জীয়াই থাকিব লাগিব খাব লাগিব তাৰ মাজতে কৰোণাৰ লগত যুদ্ধ কৰি থাকিব লাগিব এতিয়া এই গোটেই বস্তুটোত এটা ৰবষ্ট ছিষ্টেম এটা ভালকৈ যদি গঢ় দি উঠা নহয় গোটেইখিনি ইউনিফাইড কমাণ্ডৰ নিচিনা যেনেকৈ কৰিছিলে আগতে মিলিটেৰীয়ে কৰে তেনেকুৱা ধৰণৰ ইউনিফাইড এটা ছিষ্টেম যদি গঢ় লৈ নুঠে তেতিয়াহ'লে আমাৰ ভৱিষ্যতে বিপদ হ'ব পাৰে এতিয়া দেখিছে মহাৰাষ্ট্ৰত কেনেকুৱা সৃষ্টি হৈছে কিছুমান মানুহ পলাইছে এটা বিৰতিৰ সময় হৈছে মই প্ৰথমে বিৰতি এটা ল'ম আৰু তাৰপিছতে আলোচনা অব্যাহত ৰাখিম এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ পোনে আপোনালোকক মই যোৰহাটৰ উপায়ুক্ত ডাঙৰীয়ানীৰ লগত ওচৰলৈ লৈ যাম আপুনি যেহেতু আছে সংযুক্ত হৈ বা কথা বতৰাখিনি আপুনি শুনি আছে এই যে আমি কথা পাতি আছোঁ যে ৰিমৰ মংগৰিং উৰা বাতৰি এই উৰা বাতৰিটো কিমান ডাঙৰ সমস্যা হৈছে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে সেইখিনি কেনেকৈ চাবলগীয়া হৈছে
rumor mongering to definitely it is an enemy of society karon to it without verification june tune jiti খবর টু জাস্ট স্প্রেড করে দিয়ে সো ডেফিনেটলি ইট ইজ আ চ্যালেঞ্জ কিন্তু আমার পুলিশে হোক ইভেন ফ্রম ডিসি অফিস আমি এটা খাড়া নজর তো রাখিছো জুনে অকমান হেৰি কৰি তেওঁলোকক কিছু কেছেছ লোৱা হৈছে কিছু মাতি কাউন্সেলিংও কৰিছো যাতে এনেকুৱা নকৰক লগে লগে তেওঁলোকে কিছু হে immediately they have removed those posts from Facebook and at a clarification disile মই আগতে আৰম্ভণিতে কৈছো যে কাউন্সেলিং যোগেদি কৰিলে ভাল হয় মই আৰম্ভণিতে কৈছো যে এনেকুৱা পৰিস্থিতি হৈছে য'ত ডিসি এসপি পৰ্যন্ত কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে আপোনালোকে একেবাৰে আৰম্ভণিৰ পৰা আপোনালোকে নেতৃত্ব দি আছে কামখিনি কৰি আছে ইমপ্লিমেন্টেশনৰ কামখিনি আপোনালোকৰ দায়িত্ব কিন্তু ঘৰত যেতিয়া উভতি যায় এগৰাকী মাতৃ হিচাপে আমি জানো যে আপোনাৰ দুটিক সন্তান আছে এটি আমি জনামতে আমি গম পোৱা মতে আপোনাৰ এটি 1.5 বছৰীয়া শিশু আছে ঘৰত আপুনি গৈ নিশ্চয়কৈ গৈ আপুনি শিশুটিক কুলাত তুলি ল'ব পৰা নাই তো ঘৰত কি কৰিছে এতিয়া মই অফিসক ডেফিনেটলি বাহিৰত তো যাওঁ ঘূৰি আহাৰ পাছত মই এতিয়া ঘূৰি আহাৰ পাছতে নহয় মই বাচ্চা বা এতিয়া ঘৰত মোৰ মা দেউতাও থাকে both of them are above 65 years of age so সেই কাৰণে মই তেওঁলোকৰ ৰুমত নাযাওঁ বাচ্চা দুটা মা দেউতাৰ লগতে হয় মোৰ লগত নহয় আৰু মই ওচৰত নাযাওঁ যদি দিনত মেবি I spend around 15 minutes with them that too just দূৰৰ পৰা মই কুছত নলওঁ কাৰণটো এতিয়া যদি মোক আহি যায় মই বাচিব পাৰোঁ কিন্তু মা দেউতা কাহিলে যদি that will be very difficult আৰু বাচ্চা বিলাক ডাঙৰ লৰাটো 4 বছৰ সৰুটো 2 বছৰ লৰা সো সেই কাৰণে কুছত নলুৱাই ভাল বুলি মই ভাবিছো দুখ লাগে কেতিয়াবা দুখ লাগে হয় নিশ্চয়কৈ কোনো উপায় নাই বিকজ ইট ইজ ফৰ देयर সেফটি উপায় নাই কিয়নো সকলোৰে একে ধৰণৰ অৱস্থা ডক্টৰ গগৈ চিকিৎসক হিচাপে আমাৰ আৰু কিমান শিকিবলগীয়া আছে আপুনি চিকিৎসক হিচাপে কি ক'ব আমাৰ নিশ্চয়কৈ বিভাগৰ তৰফৰ পৰা আপোনালোকে যথেষ্টখিনি কৰি আছে কিন্তু চিকিৎসক হিচাপে আমাৰ আৰু কিমান আমি কমিউনিটি স্প্ৰেডত এতিয়া গৈছে নেকি বা আমাৰ কিমান শিকিবলগীয়া আছে আৰু চাওক এতিয়া এটা চিন্তাজনক হৈছে বিষয়টো যোৱাকালি আৰু পৰহি দিনাখনৰ পৰা যিমানবোৰ টেষ্ট আছে তাৰপিছত দেখা পোৱা গৈছে প্ৰায় 80% মানুহৰ চিমটমলেছ হৈ ঘূৰি আছে তো সেইকাৰণে আমি ষ্ট্ৰেটেজি ডিব্ৰুগড়ত বদলি কৰিছোঁ আজি ডিচি ছাৰৰ পৰা আমি পাৰ্মিশ্যনো লৈছোঁ মই RMRCলৈ গৈছিলোঁ RMRCত ডিৰেক্টৰৰ লগত আলোচনা কৰিছিলোঁ আজি বৈঠক এটা হৈছিল তাতে কৈছে যে যিমানবিলাক মানুহ চিমটমলেছ মানুহ আছে ডিব্ৰুগড়ত যদিও নাই হয়তো থাকিব পাৰে চিমটম নোহোৱাকৈ চিমটম নোহোৱাকৈ আছে তাৰ কাৰণে আমি এতিয়া ক্লাষ্টাৰ হটস্পট তৈয়াৰ কৰিছিলোঁ আজি ইমান দিনে যিমানবিলাক তাৰ মাজৰ পৰা আমি প্ৰায় 300মান চেম্পল কালেকশ্যন কৰি টেষ্ট কৰি চাম আৰু এইটো পৰ্যায়ত যদি আমি ক্লিয়াৰ কৰি দিব পাৰোঁ যে আমাৰ কমিউনিটি স্প্ৰেড হোৱা নাই উইল বি এ লিটল বিট ইন এ ছেফাৰ ছাইড কিন্তু অহাটোতো আহিবই এদিন নহয় এদিন আহিব লকডাউন খুলিলে কোনোবা আহিব লাগিব এতিয়া 3-4 লাখ মানুহ বাহিৰত অসমৰ বাহিৰত আছে তেওঁলোকতো এদিন নহয় এদিন ইয়ালৈ আহিবই এতিয়া তেনেকুৱা পৰিপ্ৰেক্ষিতত যিখিনি মানুহ আহিব সেইখিনি মানুহৰ সেইটো সময়লৈকে যুঁজ কৰিবলৈ বা এমাউণ্টৰ লগত কণ্টেইন কৰিবলৈ হ'লে মানুহৰ আমাক সহায় লাগিব মই যে আপোনাক ক'লোঁ যদি মানুহৰ সহায়টো যদি আমি নাপাওঁ প্ৰত্যেকটো এই ৰবট ছিষ্টেম এটাত যদি মানুহে যদি হেল্প নকৰে তেতিয়াহ'লে আমি এইটোত ফাইট কৰাত এটাও যদি কেছ বাহিৰ হৈ যায় এটা কেছ এ ছিংগল কেছ কেন মেক এ ডিজাষ্টাৰ এট দিছ চিনেৰিঅ' এটা কেছ কেছ ওলাই যাব তেওঁ চাৰিওফালৰ বিয়পি যাব এগৰাকীৰ পৰাই যথেষ্ট ভয়ানক এটা পৰিৱেশ হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মই এইখিনি আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু মই যোৰহাটৰ উপায়ুক্তৰ ওচৰলৈ মই পুনৰবাৰ যাম চাওক এতিয়া আমি যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি আছোঁ ইয়াৰ পিছত কিন্তু পৰিৱেশ আৰু বেছি ভয়ংকৰ হ'ব বা আৰু বেছি চিন্তনীয় হ'ব কিয়নো অসমত আমি জানো যে বহাগৰ শেষৰ ফালৰ পৰা বা জেঠৰ আৰম্ভণিৰ পৰা বানপানী আৰম্ভ হৈ যায় তো আপোনালোকে নিজকে নিশ্চয় সাজু কৰিছে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ Definitely আমি হাজু হবই লাগে কারণ এটা ইট ইজ এন ইভলভিং সিচুয়েশন এটা দিস ইজ দ্য সিজন এটা বানু আরম্ভ হব এই ক্ষেত্ৰত আমি অলরেডি প্ল্যানিং টু স্টার্ট কৰিছো কারণ টু রিলিফ ক্যাম্প টু খুলিব লগিয়া হব পাৰে আৰু ৰিলিফ ক্যাম্পৰ কথা যেটো কৈছে আশ্ৰয় শিবিৰ ৰিলিফ ক্যাম্প সমূহ তাত সাধাৰণতে সোশ্যাল ডিস্টেন্সিংৰ এবাৰ যদি তেনেকুৱা হয় তাত আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ব কেনেকৈ সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব হয় হেইটো আমি প্ল্যান কৰিছো এটা ৰিলিফ ক্যাম্পস টু ডেফিনেটলি আমি বেছি লব লাগে বেছি কৰিব লাগে আৰু তাত ডেফিনেটলি অলৰেডি আমি প্ল্যানিং টু স্টার্ট কৰিছো
য'ত বেছি বান হয় বা ধুমুহা হ'লেও আমি ৰিলিফ কেম্পটো খুলিবলগীয়া হয় কাৰণ এতিয়া অলৰেডি বৰহুলা অঞ্চলত পৰহি দিনা এটা ডাঙৰ ধুমুহা হৈছিলে তেতিয়া তাত এটা টেম্পৰেৰী ৰিলিফ কেম্পটো খোলা হৈছে তাত অলৰেডি আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰিলিফ কেম্পত ছ'চিয়েল ডিষ্টেঞ্চিং ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ অলৰেডি তেওঁলোক ভালনাৰেবল মানুহ এতিয়া আকৌ তেওঁলোকক আমি তেনেকুৱা ডিষ্টেঞ্চিংটো কৰিব লাগে বাকীখিনি হাইজিন ক্ষেত্ৰত সেইবিলাক আমি বেছি কেয়াৰ ল'ব লাগে এই বছৰ ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ষ্টুডিঅ'ত আপুনি তেতিয়াৰ পৰা আছে ৰৈ ইমপ্লিমেণ্টেশ্যনৰ দায়িত্বটো আপোনালোকৰ যিকোনো ধৰণে হওক প্ৰশাসনিক বিষয়াগৰাকীৰ ইমপ্লিমেণ্টেশ্যন সকলো চৰকাৰী আঁচনি হওক বা কিবা হওক সেইখিনি আপোনাৰ সঠিকভাৱে ইমপ্লিমেণ্টেশ্যনৰ দায়িত্বটো আপোনালোকৰ এতিয়া যি ধৰণে আমি কথা পাতিলোঁ যে বানপানী হ'ব ইয়াৰ পিছত বা বান পৰিস্থিতি হ'ব কৃত্ৰিম বান হ'ব কেনেকৈ মেনেজ হ'ব সেই ধৰণৰ চিন্তা চৰ্চা কৰিবলৈ যথেষ্ট জটিল হ'ব পৰিৱেশ নাই প্ৰতিটো ক্ষেত্ৰতে মানে আগতীয়া যিটো প্লেনিং থাকে আগতীয়া পৰিকল্পনাটো অত্যন্ত প্ৰয়োজনীয় আৰু প্ৰত্যেকগৰাকী উপায়ুক্ত প্ৰত্যেকগৰাকী মহকুমাধিপতিয়ে বা যদি আমি চৰকাৰৰ উচ্চতম পৰ্যায়লৈকে আমি যদি চাওঁ বা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ যাক আমি এছডেমা বুলি কওঁ আগতীয়া পৰিকল্পনাটো সদায় থাকে যে যদি অপ্ৰত্যাশিত যিকোনো পৰিৱেশ পৰিস্থিতিত আমি কি ধৰণে তাক সন্মুখীন হ'ম ৰাইজক কেনেকৈ সকাহ দিম যেনেকৈ খাদ্য কিমান আমাৰ মজুত আছে আমি কি কি ধৰক আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান দিব লাগিব সকলোৰে পূৰ্ব পৰিকল্পনা থাকে আৰু এটা দল গঠন কৰা থাকে দায়িত্ববিলাক নিহিত থাকে কাৰ কি হ'ব আৰু অকল প্ৰশাসন বুলিয়ে নহয় প্ৰতিটো বিভাগ অসম আৰক্ষী তাৰপিছত খাদ্য আৰু অসামৰিক যোগান পাব্লিক হেল্থ এণ্ড ইঞ্জিনিয়াৰিং তাৰপিছত বাকী যিমান সংশ্লিষ্ট ভেটেনেৰি আছে এগ্ৰিকালচাৰ আছে প্ৰত্যেকৰে মানে নিৰ্দিষ্ট দায়িত্বটো থাকে আৰু সকলোৱে মিলি যেতিয়া অপ্ৰত্যাশিত কিবা এটা আহে সকলোৱে মিলি পেলাই লগ হৈ পেলাই কাম কৰা যায় ডক্টৰ গগৈ শেষত আপোনাৰ পৰা মেছেজ এটা বিচাৰিম চাওক মই সকলো আজি চিভিল ছাৰ্ভেণ্ট যিমানবিলাক আছে বিষয়া কৰ্মচাৰী সকলোকে শুভেচ্ছা জনাইছোঁ লগতে তেওঁলোকৰ যিখিনি আমাৰ এই কৰোণা যুঁজত আমাৰ স্বাস্থ্যকৰ্মীসকলৰ লগত তেওঁলোকে যিটো সংগ দিছে আমাক তাৰ কাৰণে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ আহক আমাক সহায় কৰক চিভিল ছাৰ্ভেণ্টক সহায় কৰক আমাকো সহায় কৰক আৰু এই যুঁজটোত জয়ী হ'বলৈ আমাক হেৰি কৰক সহায় আমাক উৎসাহ কৰক তাকে সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বানপানীৰ কথাটোলৈ মই পুনৰবাৰ আহিছোঁ তেখেতে কৈছে যে বানপানী আমাৰ আগতীয়াকৈ আমাৰ চিন্তা চৰ্চা কৰিবলৈ আমাৰ এইখিনি সময় হৈ গৈছে কিন্তু হয়তো কেৱল বানপানী নহয় আজিৰ দিনটোত কিছু কিছু ক্ষেত্ৰৰ কাম কাজবোৰ আৰম্ভ হৈ গৈছে ইতিমধ্যে কিছু কিছু ক্ষেত্ৰত কিন্তু তাত সেই একেই ধৰণৰ কথা যে যদি আমি শ্ৰমিকসকলক আনি কাম কৰিবলৈ আমি মানে এলাউ কৰোঁ তাত ছ'চিয়েল ডিষ্টেঞ্চিং বা সেইখিনি মেইনটেইন কৰা তাত আপোনালোকৰ এটা ভূমিকা এটা হ'ব বাতৰি আগবঢ়াইছে ইলয়ছ হেয়াৰ ৰিমুভেল ক্ৰীম সৌন্দৰ্যৰ সৈতে 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.